वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ যেটো ফিজিক্সৰ পাৰ্ট আছে সেই ফিজিক্সৰ পাৰ্টৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ গুটে কেটা ফিজিক্সৰ যিকেটা চেপ্টাৰ আছে গুটে কেটা চেপ্টাৰৰ এমসিকিউ আমি একেলগে আলোচনা কৰিম এটা ভিডিওতে আলোচনা কৰিম তোমালোকে জানা এবোৰক মই লাইভ শৰ্ট নাম দিছো কাৰণ তোমাৰ এই ভিডিওটো চাই যদি তোমাৰ 1 মাৰ্ক বা 2 মাৰ্ক যদি ইনক্ৰিজ হয় তোমালোকে बहुत खिनि तुमालोकर लाइफर एटो इफेक्ट आहिबो तुमालोकर ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভিডিওটো হেকলৈকে চাই থাকিবা আৰু তোমালোকৰ ইয়াৰ আগতে চোৱা বায়োলজিৰ যেটো লাইভ শট আছে হেতু ভিডিও আপলোড কৰিছো অল কেমিক্যাল ৰিঅ্যাকশনস হেতু আপলোড কৰা হৈছে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা মই গ্ৰুপত এবোৰ শেয়াৰ কৰি দিম তোমাৰ যদি লাগে তুমি চাই ল'ব পাৰিবা ইবিএস যিকিটা পাৰ্ট আছে হেতুৰো অল এমসিকিউ আপলোড কৰা হৈছে তোমালোকে চাই লোৱা सैम्पल क्वेश्चन पेपर 100% सॉल्व करा होइसे तुमालोकर जदि साब लगा আছে तुमालोके চাই লব পাৰা तुमालोके सैम्पल क्वेश्चन पेपर খন এবাৰ চাই লবা चैप्टर वाइज एमसीक्यू 100% আপলোড করা হইছে প্রিবোর্ড क्वेश्चन पेपर সলিউশন করা হইছে টু ম্যাক্সিমাম क्वेश्चन पेपर মই সলিউশন কৰিছো হাফ ইয়ারলি क्वेश्चन पेपर সলিউশন করা আছে तुमालोके চাই লব পাৰা আৰু तुमालोকৰ সায়েন্সৰ পৰা যিকেটা নিউমাৰিকেল আছে অৰ্থাৎ গাণিতিক সমস্যা আছে হেকেটাও আলোচনা কৰা হইছে মৰমৰ ছাত্ৰ ছাত্ৰী সকল तो आज आमार फिजिक्सर जिमानटा क्वेश्चन আছে গুটেকেটা क्वेश्चन আমি একেলগে আলোচনা কৰিম তাৰ আৰম্ভ কৰিছো আজিৰ ভিডিওটো ডেসক্ৰিপচনত যেটো WhatsApp গ্ৰুপ আছে তাৰ লিংক দি দিম আৰু মোৰ পাৰ্সোনাল WhatsApp নম্বৰো দি দিম তোমালোকৰ কিবা প্ৰবলেম থাকিলে তোমালোকে তাতেও খুদিব পাৰিবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতেছা প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে which of the following is not derived from solar energy তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় সৌৰ শক্তি আধাৰিত নহয় কোনটো এটো নিউক্লিয়াৰ শক্তি এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত তোমাৰ এটো কোৱেশ্চনটো চোৱা which color in the spectrum has the lowest dispersion কোনটো ৰং তোমাৰ আটাইতকৈ কম পৰিমাণে বিক্ষেপিত হয় আটাইতকৈ কম পৰিমাণে বিক্ষেপিত হয় কোনটো তোমাৰ ৰঙা ৰংটো এটো কারেক্ট আৰু আটাইতকৈ বেছি কোনটো হয় বেঙুনিয়া মৰমৰ ছাত্ৰ ছাত্ৰী সকল যেহেতু তোমাৰ এটো লাইভ শট ভিডিও হয় অৰ্থাৎ তোমাৰ এটা ভিডিওতে আমি গুটেইখিনি কথা আলোচনা কৰিম এই কাৰণে আৰু অলৰেডি এবোৰ ডিসকাশন কৰা হৈছে এই কাৰণে আমি এটো ৰিভিজন হিচাপে লম আৰু তোমালোকৰ কিমানটা কারেক্ট হল তোমালোকে লগে লগে কমেন্ট কৰি জনাবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে a component used to regulate current without changing the voltage source is called বিভবেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা সঁজুলিবিধক কি বুলি কও আমি ৰিঅস্টেট বুলি কও বা পৰিৱৰ্তনশীল ৰোধ ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে a person is suffering from hypermetropia the possible reason of this defect is এজন ব্যক্তিৰ চকুৰ হাইপাৰমেট্ৰোপিয়া বিকাৰযুক্ত এই বিকাৰৰ সম্ভাৱ্য কাৰণসমূহ কি কি সো যেটো তোমাৰ হাইপাৰমেট্ৰোপিয়া আছে আৰু তোমাৰ মায়োপিয়া আছে হেতু কি কি ৰিজন আছে হেতু ইম্পৰ্টেন্ট হয় এতে চোৱা যদি হাইপাৰমেট্ৰোপিয়া হয় তেতিয়া হলে তোমাৰ কি হয় আই লেন্সটো তোমাৰ বেছি হয় এটো 1 নম্বৰটো কারেক্ট হ'ব আৰু তোমাৰ কি হ'ব the eyeball has become too small অক্ষিগোলকটো যথেষ্ট সৰু হ'ব অৰ্থাৎ এটো কারেক্ট 1 আৰু 3 কারেক্ট এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এতে light bends towards the normal when it travels from rarer to denser medium পোহৰে লঘু মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰোতে পোহৰে অবিলম্বৰ কাষ চাপে এটো স্টেটমেন্ট কারেক্ট হয় the refractive index always greater than 1 প্ৰতিহৰণাঙ্কৰ মান সদায় একতকৈ ডাঙৰ হয় এটো কারেক্ট হয় the speed of light increases when it passes from water to air যেতিয়া পোহৰ পানীৰ পৰা বায়ুলৈ গতি কৰে পোহৰৰ দ্ৰুতি বৃদ্ধি হয় এটো কারেক্ট হয় Snell's law relates the angle incidence and angle of refraction স্নেলৰ সূত্ৰই আপতন আৰু প্ৰতিহৰণ কোনৰ লগত সম্পৰ্ক স্থাপন কৰে এটো কারেক্ট হয় তো ইয়াৰে তোমাৰ কি হ'ব গুটেকেটা কারেক্ট হ'ব এটো অপশনটো মিলা নাই তো গুটেকেটা কারেক্ট হ'ব ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা An object is placed at a distance of 1/4 of the center of curvature in front of a convex mirror which of the following ray diagram depicts the correct representation of incident ray reflected ray place and nature of the image formed এখন উত্তল দৰ্পণৰ সন্মুখৰ ভাঁজ বেখাৰ দৰ
1/4 দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে তলৰ কোনটো ৰশ্মি চিত্ৰ আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু প্ৰতিবিম্বৰ অৱস্থানৰ প্ৰকৃতি শুদ্ধভাৱে প্ৰদৰ্শন কৰিছে এতে সক হৈছে ভাঁজ ব্যাসাৰ্ধৰ 4 ভাগৰ 1 ভাগ ভাঁজ ব্যাসাৰ্ধৰ 4 ভাগৰ 1 ভাগ হলে কি হ'ব এটো তোমাৰ মেৰু আৰু ফোকাসৰ মাজত হ'ব হয়নে মেৰু আৰু ফোকাসৰ মাজত তো মেৰু আৰু ফোকাসৰ মাজত এটো আছে এটো হৈছে মেৰু এটো হৈছে ফোকাস এৰ মাজত আছে গতিকে আমাৰ এ নম্বৰ চিত্ৰটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে the equivalent resistance of the arrangement shown below is তলৰ সজ্জাটোৰ মুঠ ৰোধ কিমান হ'ব এতে মুঠ ৰোধ সুধিছে এতে তুমি লক্ষ্য কৰা তোমাৰ এই যেটো 4 ওহম আৰু 4 ওহম আছে এই দুটা তোমাৰ কি আছে সমান্তৰাল সজ্জাত আছে তো সমান্তৰাল সজ্জাত থাকিলে এই দুটাৰ সমতুল্য ৰোধ কি হ'ব 1/4 প্লাস 1/4 ইয়াৰ এলসিএম লয় তো 4 আহিব আৰু ওপৰত আহিব 1 + 1 মানে এটো হ'ব তোমাৰ 2/4 গতিকে ইয়াৰে ৰুট কিমান আহিব এতে r' কিমান আহিব এটো আহিব তোমাৰ 4/2 মানে আহিব 2 তাৰ মানে তোমাৰ 4 আৰু 4 মিলি তোমাৰ কিমান হল 2 হল আকৌ এই 2 টো তোমাৰ 3 লগত এটো কি হৈ আছে শ্ৰেণীবদ্ধ সজ্জাত আছে গতিকে 2 + 3 কিমান হ'ব 5 হ'ব এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চনত কি কৈছে the eye defect represent by the figure given below তলৰ চিত্ৰটো দেখুৱা চকুৰ বিকাৰটো হৈছে এই যেটো বিকাৰ এই বিকাৰটো তোমাৰ কিহৰ হয় এটো হৈছে তোমাৰ মায়োপিয়াৰ বিকাৰ এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন তোমালোকৰ এটা এক্সাম্পলৰ পৰা ডাইৰেক্টলি লোৱা হৈছে an electron enters a magnetic field at right angles to its and shown in figure the direction of force এটো acting on electron will be চিত্ৰত দেখুৱা দৰে এটা ইলেক্ট্ৰন এখন চুম্বক ক্ষেত্ৰৰ তাৰ লম্বভাৱে ঘুমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিক কি হ'ব এটো এইফালে তোমাৰ ইলেক্ট্ৰন আহিছে তো বিদ্যুৎ কোনফালে যাব এইফালে যাব কাৰণ ইলেক্ট্ৰনৰ বিপৰীত ফালে বিদ্যুৎ যায় আৰু তোমাৰ বিদ্যুতৰ যদি এইফালে তোমাৰ যদি চুম্বক ক্ষেত্ৰ হয় তেতিয়া হলে ইয়াৰে যেটো ক্ৰিয়া কৰা বলৰ দিক হেতু কি হ'ব হেতু হ'ব তোমাৰ পৃষ্ঠৰ ওপৰ ফালে এনেকে ডাইৰেক্টলি ওপৰ ফালে উঠি আহিব সৰি ওপৰ ফালে নহয় এটো না এটো তোমাৰ উল্টা হৈ গল ওপৰ ফালে নহয় এইফালে তোমাৰ ইলেক্ট্ৰন ইফালে বিদ্যুৎ ইফালে গলে ইফালে চুম্বক ক্ষেত্ৰ তেতিয়াহলে আনটো তোমাৰ কোন ফালে যাব এটো ভিতৰ ফালে যাব হয়নে অৰ্থাৎ তৰ্জনী আঙুলি বুজাব এটো তৰ্জনী আঙুলি ভিতৰ ফালে এটো ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা ইয়াতে তোমাৰ কি কৈছে the above lens has a focal length of 10 cm এতে সব ফোকাল লেন্থটো তোমাৰ দিয়া আছে 10 cm এটো পজিটিভ হ'ব কাৰণ এটো তোমাৰ উত্তল লেন্স হয় the object height is 2 mm object height মানে তোমাৰ h দিয়া আছে এটো দিয়া আছে তোমাৰ 2 mm 2 mm দিয়া আছে তো এটো সেন্টিমিটাৰত কনভার্ট কৰিলে কি হ'ব 20 cm হ'ব placed at a distance of 5 cm from the pole আৰু মেৰুৰ পৰা এটো দূৰত্ব দিয়া আছে অৰ্থাৎ এটো তোমাৰ কি হ'ব লক্ষ্যবস্তুৰ দূৰত্ব হ'ব লক্ষ্যবস্তুৰ দূৰত্ব তোমাৰ u হয় এটো দিয়া আছে তোমাৰ -5 cm এটো মাইনাস হ'ব কাৰণ এটো তোমাৰ পোলৰ পৰা এফালে দিয়া আছে এটো একচুয়ালি পোল নহয় এটো তোমাৰ অপটিক্যাল সেন্টার হ'ব লাগিছিল ফাইন্ড দা হাইট অফ দা ইমেজ তেতিয়া হলে তোমাৰ প্ৰতিবিম্বৰ যেটো উচ্চতা হেতু আমাৰ ওলাব লাগে এটো তুমি লক্ষ্য কৰা এতে কিন্তু তোমাৰ ভিৰ মানটো দিয়া নাই তো ইয়াৰ পৰা তুমি ভিৰ মানটো লাই লব লাগিব তো লেন্সৰ যেটো ফৰ্মুলা আছে লেন্সৰ ফৰ্মুলাটো কি হয় এটো 1/v minus 1/u is equal to 1/f হয়নে এটো কি হ'ব 1/v is equal to কি হ'ব 1/f plus 1/u ইয়াতে f ৰ ভ্যালু দিয়া আছে সো f ৰ ভ্যালু দিয়া আছে 10 plus u ৰ ভ্যালু দিয়া আছে -5 গতিকে এটো হ'ব -5 গতিকে এটো তোমাৰ এলসিএম এটো কিমান আহিব 5 আৰু 10 5 আৰু 10 ৰ এলসিএম কিমান আহিব এটো 5 এৰি দিলে এটো যাব 1 টাইমস এটো যাব 2 টাইমস এটো 10 আহিব এটো আহিব 1 এটো প্লাস মাইনাস মাইনাস হ'ব এটো হ'ব 2 হয়নে এটো তোমাৰ কিমান আহিব এটো আহিব তোমাৰ ওপৰত আহিব তোমাৰ -1 ডিভাইডেড বাই কি হ'ব 10 অৰ্থাৎ এটো তোমাৰ v ৰ ভ্যালু কি হ'ব v হ'ব গৈ তোমাৰ -10 v হ'ব কিমান -10 অৰ্থাৎ এটো চোৱা এটো আমাৰ কি হৈছে প্ৰতিবিম্ব হৈছে তো এটো -10 হৈছে -10 এতিয়া আমাৰ লাগে কি এতে হাইট অফ দা ইমেজ লাগে তো আমি জানো ম্যাগনিফিকেশন অর্থাৎ বিবর্ধন ইজ ইকুয়াল টু কি হয় v/u ইজ ইকুয়াল টু কি হয় h' / h
ইয়াতে ভ্যালু পুট কৰা ইয়াতে ভিৰ ভ্যালু আমি এইমাত্ৰ পালো এটো হৈছে তোমাৰ -10 ইউৰ ভ্যালু আছে কিমান ইউৰ ভ্যালু আছে তোমাৰ -5 ইজ ইকুয়াল টু h ডেশ টু আমাৰ ওলাব লাগে আৰু ইফালে তোমাৰ h ৰ ভ্যালু দিয়া আছে সোৱা এটো 20 h ৰ ভ্যালু দিয়া আছে কিমান 20 হয়নে এটা মই এইখিনি মুছি দিছো সোৱা ইয়াতে এটো তোমার কি হবো ইয়াতে ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন করলে তোমার ইয়াতে কি আহিব ক্রস মাল্টিপ্লিকেশন করিলে এটো তোমার এটো -10 * 20 মানে 200 আর ইফালে আহিব -5h ইজ ইকুয়াল টু এটো কি আহিব 200 আর ইয়াতে আহিব তোমার মাইনাস হয়নে তো তোমার মাইনাস মাইনাস ক্যান্সেল হয়ে যাব তো এর পরে h ইজ ইকুয়াল টু কি হবে 200 ডিভাইডেড বাই 4 আর ডিভাইডেড বাই 5 তো 200 ডিভাইডেড বাই 5 হলে এটো আহিব কিমান 40 হয়নে এতে 40 এটো হইছে তোমার কি এটো সেন্টিমিটারত আছে তো সেন্টিমিটার পৰা এটো তোমার যদি মিলিমিটারত লৈ যোৱা তেতিয়ালে 10 এৰে ডিভাইড কৰিব লাগিব 10 এৰে ডিভাইড কৰিলে তো কি হ'ব 4 মিলিমিটার হ'ব 4 মিলিমিটার এটো 4 মিলিমিটার এটোৰ आंसर হ'ব ইয়াতে সোৱা এটো তোমাৰ সি নম্বৰ অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা এটো তোমাৰ কি কৈছে ম্যাগনিফিকেশন অফ এ প্লেন মিরর ইজ +1 ইট মিন্স সমতল দাপনে +1 বিবর্ধন দিয়ে এর অর্থ কি এর অর্থ সাইজ অফ দা ইমেজ ইজ ইকুয়াল টু দ্যাট অফ দা অবজেক্ট প্রতিবিম্বর আকার লক্ষ্যবস্তুর আকারের সমান হয় এটা কারেক্ট হয় এতে সোৱা ম্যাগনিফিকেশন টু তোমার +1 দিছে অর্থাৎ এটো কি হ'ব m ইজ ইকুয়াল টু কি আছিল -v/u আছিল এটো দিছে তোমার 1 গতিকে এটো তোমার কি হ'ব -v/u অর্থাৎ এটো তোমার ক্রস মাল্টিপ্লিকেশন করলে -v ইজ ইকুয়াল টু কি হ'ব u বা তোমার u ইজ ইকুয়াল টু কি হ'ব -v এটো দুটারে দূরত্ব তোমার কি আছে সেম আছে হয়নে আর তোমার প্রতিবিম্বর আকার লক্ষ্যবস্তুর আকারের সমান হ'ব এটো কারেক্ট হয় the image is partial and direct প্রতিবিম্বটো সদায় অসৎ আৰু কি হ'ব থিয় হ'ব অসৎ হ'ব এটো কারেক্ট হয় কারণ এটো তোমার সব মাইনাস আছে তো মাইনাস হলে তুমি পিছফালে যাব তো অসৎ হ'ব ইমেজ ইজ লিটারালি ইনভার্টেড প্রতিবিম্বটো পার্শ্বভাবে উল্টা হ'ব এটো তোমার কারেক্ট হয় মানে তোমার বাওফালটো হুফাল দেখা যাব আৰু হুফালটো বাওফাল দেখা যাব 4 নম্বৰত কৈছে ডিসটেন্স অফ দা ইমেজ ইজ ইকুয়াল টু দ্যাট অফ দা অবজেক্ট ফ্রম দা মিরর এটো তো কারেক্ট হয় এটো সব ইকুয়াল আছে গতিকে দাপনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান হ'ব এটো কারেক্ট হয় মানে তোমার এর চাৰিটা কারেক্ট হয় তো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো সোৱা এর পিছৰ কোৱেশ্চনটোত কি কৈছে which of the following diagram shows the correct path of ray of light through a rectangular glass slab আয়তাকাৰ কাঁচ এটুকুৰাৰ মাজেৰে যোৱা পোহৰৰ ৰশ্মিৰ গতিপথ তলৰ কোনটো চিত্ৰই শুদ্ধকৈ প্ৰদৰ্শন কৰিছে এতে সোৱা তোমার এই যেটো আপতিত রশ্মি আছে অর্থাৎ ইনসিডেন্ট রে আছে এটা তোমার ইমার্জেন্ট রেটো সদায় তোমার প্যারালাল হয় মানে ইয়ারে যেটো অ্যাঙ্গেল আছে ইয়ারে যেটো অ্যাঙ্গেল হ'ব হেতু সদায় ইকুয়াল হ'ব তো এটো সোৱা এ নম্বৰটোত আছে এটো তো ডাইরেক্টলি সিধা সিধা পার হৈ গৈছে সোৱা এইটো অ্যাঙ্গেল আৰু এইটো অ্যাঙ্গেলটো তোমার একে নহয় গতিকে এইটো নহব আৰু তোমাৰ এইটো ইফালে গৈছে তো এইটো ইফালে বেন্ড হৈছে গতিকে এইটো নহয় গতিকে এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা কি কৈছে For students ABCD draw a human eye and labeled as follows who was correct ABCD চাৰিজন ছাত্ৰই মানুহৰ চকুৰ চিত্ৰ আঁকি তলত দিয়া ধৰণে চিনাক্তকৰণ কৰিলে এতে কোনটো কারেক্ট হ'ব এটো সোৱা এনেকে তোমাৰ ই দিয়া আছে তো ইয়াৰে কারেক্ট কোনটো হ'ব হেতু আমাৰ সুধিছে এতে সোৱা যেটো তোমাৰ এ আছে হেতু তোমাৰ কি বুলি কোৱা হয় পিউপিল অৰ্থাৎ চকুৰ মণি বুলি কোৱা হয় তো এটো চকুৰ মণি হ'ব এটো নহয় এটো দিয়া আছে এটো তো দিয়া আছে তাৰ পিছত তোমাৰ বি এটা সব বি তোমাৰ এইখিনি পাৰ্টৰ কথা হৈছে তো এইখিনি পাৰ্ট তোমাৰ কি হয় ইৰিস হয় এইখিনি হৈছে ইৰিস অৰ্থাৎ বি টু ইৰিস হ'ব তো ইয়াতেও আছে আৰু তোমাৰ যেটো সি আছে সিটো হ'ব তোমাৰ নেত্ৰমেদ হয়নে অৰ্থাৎ ভাট্ৰিছ হিউমাৰ এটো ইয়াতে আছে কিন্তু ইয়াতে আছে সিলিয়ারি মাসলস গতিকে বি নম্বৰটো নহয় গতিকে আৰু তোমাৰ এটো ডি নম্বৰ যেটো আছে হেতু হ'ব ৰেটেড সিলিয়ারি মাসল হয়নে এইটো পার্ট তোমার কি হয় সিলিয়ারি মাসলস হয় গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following graph shows the correct explanation of Ohm's law এতে চোৱা Ohm's law সাপেক্ষে তলৰ কোনটো শুদ্ধ হয় তো Ohm's law মতে তোমাৰ কি হয় v proportional to I তো v proportional to যদি I হয় যেটো লেগ পাম হেতু তোমাৰ কি হ'ব প্যারালাল হ'ব স্ট্রেট হ'ব সরি প্যারালাল নহয় স্ট্রেট লাইন হ'ব হেতু তোমাৰ কি হ'ব অৰিজিনৰ মাজেৰে পাৰ হৈ যাব তো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা স্টেটমেন্ট 1 ত কৈছে at time of short circuit the current in the circuit reduces sustainably হ্ৰস্ববৰ্তনী হোৱাৰ সময়ত বৰ্তনীৰ ব্ৰজন পৰিমাণটো কমি যায় তেটো তোমাৰ ইনকাৰেক্ট হয় কাৰণ হ্ৰস্ববৰ্তনীৰ সময়ত তোমাৰ যেটো কারেন্ট আছে হেতু তোমাৰ কি হয় ইনক্রিজ হয় রিডিউস নহয় অৰ্থাৎ পৰিমাণটো কমি না যায় বাঢ়ি যায় গতিকে এটো ইনকারেক্ট হ'ব হয়নে এটো ইনকারেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মিলাবলৈ দিছে এটো চোৱা এতে কি কৈছে image formed by a concave mirror at a different places অবতল দাপন অতলত দিয়া ধৰণে বিভিন্ন স্থানত প্ৰতিবিম্ব গঠন কৰিছে তো এটা এই নম্বৰত দিছে between p and f অৰ্থাৎ মেৰু আৰু মুখ্য ফোকাছৰ মাজত মেৰু আৰু মুখ্য ফোকাছৰ মাজত যদি ৰখা হয় তেতিয়াহলে পিছফালে হ'ব দাপনৰ কি হ'ব পিছফালে হ'ব এটো সাইডটো তোমাৰ 6 নম্বৰত আছে এটো 6 নম্বৰ লগত মিলিব এটো আহিব তোমাৰ কোড 6 ৰ লগত এতিয়া তুমি অপচন চোৱা এটো তো নহয় কাৰণ এটো তোমাৰ 1 ত আছে এটো তো 6 আছে এটো তো 6 আছে তাৰ পিছত তোমাৰ বি নম্বৰত দিছে ফোকাসত যদি ফোকাসত ৰখা হয় তেতিয়া হলে কোড গঠন হ'ব হেতু আমাৰ সুধিছে তো ফোকাসত যদি গঠন হয় তেতিয়া হলে অখিমত যাব হয়নে অখিমত যাব তো এটো হ'ব 4 নম্বৰ লগত বি আহিব 4 তো b4 ইয়াতেও আছে তাৰ পিছত কৈছে তোমাৰ between c and f c আৰু f ৰ মাজত আহিলে তোমাৰ c ৰ পৰা দূৰত যাব অৰ্থাৎ c নম্বৰটো 5 ৰ লগত আহিব এটো আছে হয়নে আৰু d নম্বৰ c থলে c থব অৰ্থাৎ d হ'ব 2 এটো d2 এটোত আছে গতিকে আমাৰ এটো c অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মিলাবলৈ দিছে এতে চোৱা এটো ম্যাচ দা ফলোইং এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইবোৰ কোৱেশ্চন তোমালোকে ইগনোৰ নকৰিবা এইবোৰ আৰু তোমালোকৰ কিমানটা কারেক্ট হয় তোমালোকে লগে লগে অপচনবোৰ দি যাবা আৰু তোমাৰ ডেসক্ৰিপচন টাইপ দি তোমালোকে মেনশন কৰিবা কমেন্টত যাতে তোমালোকৰ ৰিকল হৈ যায় এতে এ নম্বৰ দিছে স্যাৰ ডাইৰেকশন অফ ম্যাগনেটিক ফিল্ড লাইনস চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিক তোমাৰ কোনটো কৰে ৰাইট হ্যান্ড থাম্ব ৰুল এটো তোমাৰ 3 নম্বৰ লগত মিলিব অৰ্থাৎ a2 3 লগত মিলিব সো a2 3 কোনটো অপচনত আছে সো a2 তো নাই এটো তোমাৰ এটাত আছে মানে আৰু এটা অপচন আছে আচ্ছা এটো তো আছে সো এটো তোমাৰ হয় b হ'ব নহলে d হ'ব হয়নে তাৰ পিছৰটো সো এটো ডাইৰেকশন অফ ইনডিউস কারেন্ট আবিষ্ট প্ৰবাহৰ যেটো দিক হেতু তোমাৰ কোনটি কৰে হেতু হৈছে তোমাৰ এটো ফ্লেমিংস রাইট হ্যান্ড রুল অর্থাৎ তোমার বি নম্বরটো আহিব 2 ৰ লগত তো বি নম্বৰটো ইয়াতেও 2 আছে আৰু তোমাৰ এড টু সো এটো ডি নম্বৰত এটো 1 আছে গতিকে এটো নহয় গতিকে আমাৰ এটোই কারেক্ট হ'ব বি নম্বৰটো কারেক্ট হ'ব আৰু তোমাৰ ডাইৰেকশন অফ ফোর্স অন এ কারেন্ট ক্যারিং ইন এ ম্যাগনেটিক ফিল্ড চুম্বক ক্ষেত্ৰত থকা প্ৰবাহযুক্ত পৰিবাহী প্ৰয়োগ হোৱা বলৰ দিক এটো ফ্লেমিঙৰ এটো বাহুতীয় নীতি অৰ্থাৎ লেফট হ্যান্ড রুল গতিকে এটো তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চনত কি কৈছে ম্যাগনিফিকেশন produced by rear view mirror fitted in vehicles গাড়ীৰ rear view হিচাপে ব্যৱহাৰ কৰা দাপন এটো তোমাৰ উত্তল দাপন হয় মানে গাড়ীৰ পিছফালে চাবলৈ কোনটো দাপন ব্যৱহাৰ কৰা হয় উত্তল দাপন আৰু উত্তল দাপনৰ যেটো তোমাৰ বিবৰ্ধন হেতু তোমাৰ সদায় একতকৈ কম হয় কিহৰ কাৰণে কম হয় কাৰণ সৰু প্ৰতিবিম্ব গঠন কৰে তো প্ৰতিবিম্ব যদি সৰু হয় বিবৰ্ধনৰ মানটো সৰু হ'ব গতিকে এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the path of ray of light coming from air passing through a rectangular glass slab traced by 4 students shown as a b c d in the figure which one of them is correct চাৰিজন ছাত্ৰ a b c d এ এখন আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে বায়ুৰ পৰা অহা পোহৰৰ গতিপথ দেখুৱাই চিত্ৰ অংকন কৰিলে কোনজন শুদ্ধ হ'ব হেতু আমাক সুধিছে
ইয়াতে চোৱা তোমাৰ এই ডায়াগ্ৰাম কেইটা যদি তুমি চোৱা তেতিয়াহ'লে তোমাৰ এইটো ডায়াগ্ৰাম কাৰেক্ট হ'ব হয়নে এইটো এনেকৈ আহিছে এনেকৈ আৰু আকৌ এনেকৈ গৈছে তো এইটো কাৰেক্ট হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এইটো বিটো কাৰেক্ট হ'ব তাৰ পিছৰ কোৱেশ্যনটো চোৱা কি কৈছে A student conduct an activity using object of height 15 cm and in a concave mirror এটা তোমাৰ concave mirror অর্থাৎ তোমার অবতল দাপনৰ সন্মুখত 15 cm উচ্চতাৰ লক্ষ্যবস্তু এটা ৰাখি ষ্টুডেন্ট এজনে কি কৰিছে তোমার এক্সপেৰিমেন্ট এটা কৰিছে he finds that the image formed 45 cm in height যেটো প্ৰতিবিম্ব গঠন হৈছে এটা তোমার 45 cm আছে what is the magnification of that image তেতিয়াহলে ম্যাগনিফিকেশনটো তোমার কি হ'ব হেতু আমাক সুধিছে ম্যাগনিফিকেশন কিমান হ'ব এতে সোয়া তোমার এটু উচ্চতা এটু তোমার কি আছিল m is equal to minus v by u আছিল হয়নে তো ম্যাগনিফিকেশন সুধিছে এতে সোয়া তোমার কি কৈছে এটু ইমেজ হাইট সরি অবজেক্ট হাইট 15 দি আছে গতিকে এটু হ'ব তোমাৰ 15 এটু মাইনাস আৰু এটু আছে তোমাৰ 45 গতিকে এটু হ'ব তোমাৰ 45 তো এটু কিমান হ'ব -3 এটু -3 হ'ব গতিকে এটু তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে এতে কনকেভ মিৰৰৰ কথা কৈছে না কনকেভ মিৰৰ হলে তোমাৰ সন্মুখত গঠন হ'ব তো সন্মুখত গঠন হলে তোমার ইমেজটোৰ যেটো আহিব হেতু তোমাৰ পজিটিভ আহিব না ইমেজ ফৰ্মড ইন হাইট নহয় ঠিক আছে এটো ঠিক আছে কাৰণ তোমাৰ এটো তলফালে আহিব না উল্টা হ'ব গতিকে এটো -3 হ'ব ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এটো তোমাৰ কি কৈছে এটো দি আছে x y আৰু এটো দি আছে z the image show the dispersion of light in the prism তলৰ চিত্ৰটোত প্ৰিজমৰ পোহৰৰ বিচ্ছুৰণ দেখুৱা হৈছে ইয়াতে x y z আছে এটো চোৱা তোমাৰ এতে কি কৈছে what will be the colors of x y and z এটো চোৱা এটো x হয় এটো y হয় আৰু এটো z হয় আমি জানো যে প্ৰিজমৰ ডিসপারশনৰ ফলত যেটো কালার হয় এটো কি হয় ভিবজিউৰ হয় v i b g y o r হয়নে একেবাৰে তলত থাকিব ভায়োলেট অৰ্থাৎ x টু ভায়োলেট হ'ব x টু ভায়োলেট এটাতে আছে সো এটোতে আছে বাকিটো গ্ৰীন ৰেড এটো এবোৰ আছে এটো নহয় গতিকে বি অপচনটো কারেক্ট হ'ব তোমালোকক মই আগতে কৈছো যে এনেকুৱা ধৰণৰ প্ৰথমতে এটা মিলাবা তাৰ পিছত তোমালোকে অপচন কেইটা চাবা তো তোমাৰ এটো টাইম ৰাহি হ'ব এতে হয় সময় বাচিব আৰু তোমাৰ যেটো z আছে হেতু ৰেড হ'ব z টু ৰেড হ'ব z টু ৰেড এটো সৈতে z টু ৰেড আছে আৰু y টু তো মাজৰটো হয় মাজৰটো তোমাৰ 1 2 3 4 হয়নে আৰু 1 2 3 4 এটো হাতটা আছে না তো 1 2 3 4 তো 1 2 3 4 এটো গ্ৰীন হ'ব এটো গ্ৰীন আছে গতিকে বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা a person cannot see distinctly object kept beyond 2 meter this defect can be corrected by using a lens of power এতে চোৱা কি কৈছে এটো এজন মানুহে 2 মিটাৰ দূৰৰ কথা কৈছে অৰ্থাৎ তোমাৰ এতে ফোকাস দৈৰ্ঘ্য দিয়া আছে 2 মিটাৰ এটো স্পষ্টকৈ দেখা নাপায় মানে দূৰৰ বস্তু দেখা নাপায় তো দূৰৰ বস্তু যদি দেখা নাপায় তেতিয়া হলে তোমাৰ মানুহজনে কি বেমাৰত ভুগি আছে দূৰৰ বস্তু দেখা নাপালে ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তুটো দেখা নাপায় তো তেনেকুৱা তোমাৰ বিকাৰক তোমাৰ কি বুলি কোৱা হয় মায়োপিয়া হয়নে মায়োপিয়া বুলি কয় আৰু মায়োপিয়াটো তোমাৰ সদায় অবতল লেন্স ইউজ কৰা হয় মায়োপিয়াটো কাৰেকচনৰ কাৰণে অবতল লেন্স ইউজ কৰা হয় তো এৰ ফোকাস ই ক্ষমতা কি হ'ব p = 1/f হয়নে আৰু অবতল যদি লেন্স হয় অবতল লেন্সৰ যেটো ফোকাল লেংথ হেতু তোমাৰ কি হ'ব নেগেটিভ হ'ব অৰ্থাৎ এটো তোমাৰ কি হ'ব p = 1/-2 অর্থাৎ এটো হ'ব তোমাৰ -0.5 ডায়োপ্টাৰ এটো বি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পাইছা নে ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা এইটো তোমাৰ অবতল এটো তোমাৰ এই পারসন cannot see distinctly object beyond 2 মিটার 2 মিটারতকৈ বেছি দেখা নাপায়
তো মানে মায়োপিয়া আছে তো মায়োপিয়া হলে তোমার অবতল লেন্স ইউজ করা হয় আর অবতল লেন্সৰ সদায় নেগেটিভ হয় এটা তোমার বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিকই আছে ইয়াৰ পিছত চোৱা the resistivity does not change if ৰোধকতা কেতিয়াও সলনি নহয় so the material is changed পদাৰ্থটো সলনি কৰিলে পদাৰ্থৰ ওপৰত ৰোধকতা নিৰ্ভৰ কৰে গতিকে এটো তোমাৰ হয় এটো নহয়টো লাগে আমাৰ the temperature is changed উষ্ণতা পৰিৱৰ্তন কৰিলে এটোও হয় the shape of the resistor change ৰোধকৰ আকৃতিৰ পৰিৱৰ্তন কৰিলে so আকৃতিৰ লগত তোমাৰ ৰোধৰ লগত কোনো সম্পৰ্ক নাই গতিকে সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে what is the resistance between the two points in the circuit বৰ্তনীটোৰ দুই মূৰৰ মাজৰ ৰোধ কিমান হ'ব এটো চোৱা এটো আমাৰ সার্কিট দিয়া আছে এটোৰ মাজৰ দুই মূৰৰ মাজৰ ৰোধ আমাৰ ওলাব লাগে এতে লক্ষ্য কৰা তোমাৰ এই 4 আৰু 2 এই দুটা তোমাৰ শ্ৰেণীবদ্ধত আছে তো এই 4 আৰু 2 মিলি কিমান হ'ব এটো হ'ব তোমাৰ 6 হয়নে আৰু তোমাৰ a2 আৰু a2 তোমাৰ কি আছে এতে প্যাৰালেল আছে গতিকে এই দুটাৰ কি হ'ব এটো ধৰিলা এটো 1/rp এটো হ'ব 1/2 প্লাস 1/3 গতিকে এটো ৰিয়েলছিয়াম আহিব 6 এটো আহিব তোমাৰ 3 প্লাস 2 অৰ্থাৎ এটো হ'ব তোমাৰ 5/6 অর্থাৎ ইয়াৰ পৰা rp কিমান আহিব rp আহিব তোমাৰ 6/5 6 কি আহিব 5 আহিব হয়নে এতিয়া এটো তোমাৰ কিমান পালো 6/5 এতিয়া 6/5 ৰ লগতে 6 টো তোমাৰ কি হৈ আছে আকৌ প্যাৰালেল হৈ আছে গতিকে প্যাৰালেল হৈ থাকিলে এটো তুমি ধৰা 1/r' p এটো তোমাৰ কি হ'ব এটো 1/এটো 6/5 প্লাস এটো হ'ব 1/6 হয়নে এতিয়া তোমাৰ এটো তো ডিভাইড হৈ আছে না এটো তো মাল্টিপ্লিকেশন ফৰ্মত লিখো এটো হ'ব তোমাৰ 5/6 এটো প্লাস এটো আহিব তোমাৰ কি 1/6 গতিকে এটো ৰিয়েলছিয়াম আহিব 6 আৰু ওপৰত আহিব 6 গতিকে 6/6 মানে কি হ'ব 1 হ'ব এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সো এনেকুৱা ধৰণৰ যিবোৰ সাম আছে এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত আহাৰ বহুত চান্স আছে ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ইলেক্ট্ৰোম্যাগনেটিক বিদ্যুৎ চুম্বক কি হয় বিদ্যুৎ চুম্বক হৈছে তোমাৰ এ ম্যাগনেটিক মেড অফ কারেন্ট ক্যারিং কয়েল বিদ্যুৎ প্রবাহ কুণ্ডলী সৃষ্টি কৰা চুম্বক এটো ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following device converts mechanical energy into electrical energy কোনটোৱে তোমাৰ যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে এটো জেনাৰেটৰে কৰে আৰু মটৰে তোমাৰ কি কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটোত কি কৈছে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এটো অলৰেডি এছাৰশন আৰু ৰিজনিংৰ যি কিটা কোৱেশ্চন আছে অলৰেডি মই আলোচনা কৰিছো গুটেই কিটা এছাৰশন আৰু ৰিজনিং গুটেই কিটা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন এটা গুটেত আলোচনা কৰা হৈছে তোমালোকে সেই ভিডিওটো চাই লবা প্লেলিষ্টত গৈ এতে কৈছে ডক্টৰ সাজেষ্ট পদমি টু ইউজ এ কারেকশন লেন্স অফ পাৱাৰ 2d এতে 2d দিছে ইয়াতে আৰু পজিটিভ আছে তো পজিটিভ হলে এটো তোমাৰ অবভিয়াসলি কি হ'ব উত্তল লেন্স হ'ব ঠিক আছে কাৰণ ক্ষমতা উত্তল লেন্সটোৰ পজিটিভ হয় এই কাৰণে এটো তোমাৰ কি হ'ব লেন্সখন উত্তল হ'ব ৰিজন কি দিছে সব পদমি ইজ সাফারিং ফ্রম নিয়ার সাইটনেস এটো তোমাৰ কৈছে যে পদমি তোমাৰ কি কৰিছে দূৰ দৃষ্টিগ্ৰস্ততাত ভুগিছে অৰ্থাৎ হাইপাৰমেট্ৰোপিয়াত ভুগিছে তো হাইপাৰমেট্ৰোপিয়া হলে তোমাৰ উত্তল লেন্স ইউজ কৰা হয় গতিকে এটো কারেক্ট হয় আৰু যেহেতু হাইপাৰমেট্ৰোপিয়া হৈছে সেই কাৰণে উত্তল লেন্স ইউজ কৰিছে গতিকে এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় ৰিজনটো এছাৰশনৰ কারেক্ট এক্সপ্লেনেশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো দা ইমেজ ফৰ্মড ফৰ দা অবজেক্ট rq will be এতে rq টু কোড ফৰ্মেশন হ'ব হেতু কৈছে rq টু তোমাৰ এই পিছফালে হ'ব কাৰণ এটো তোমাৰ পোল আৰু ফোকাসৰ মাজত আছে আৰু এটো তোমাৰ কনকেভ হয় হয়নে এটো তোমাৰ ইফালে গঠন হ'ব আৰু ইফালে গঠন হলে এটো তোমাৰ কি হ'ব এনলাৰ্জড হ'ব এটো বিবৰ্ধিত হ'ব এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আচ্ছা ইয়াতে তোমাৰ এই কোৱেশ্চনটো যে আছে এই কোৱেশ্চনটো তোমাৰ এই কোৱেশ্চনটো কি হ'ব জানানে এই কোৱেশ্চনটো যে তোমাৰ দাপনিখনৰ যদি আমি প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব যদি সমান পাব লাগে
তেতিয়াহ'লে লক্ষ্য বস্তুটো আমি ক'ত ৰাখিব লাগিব তেতিয়াহ'লে এইটো ৰাখিব লাগিব ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো কুৱেশ্যন কি কৈছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফলোইং হুইচ ফেনোমেনন ইজ নট অকাৰ ডিউ টু স্কেটাৰিং অফ লাইট তলত কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ কাৰণে নহয় এইটো তৰাৰ তিৰবিৰণী এইটো তোমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয় অৰ্থাৎ ৰিফ্ৰেকশ্যন অফ এটমস্ফিয়াৰিক ৰিফ্ৰেকশ্যনৰ কাৰণে তোমাৰ তৰাৰ তিৰবিৰণী হয় এইটো তোমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে হয় এইটো বিক্ষেপণৰ কাৰণে নহয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে 1 ভি মানে 1 ভোল্ট এইটো চোৱা ভি ইজ ইকুৱেল টু কি আছিল ডব্লিউ বাই কি এইটো ভি ইজ ইকুৱেল টু ডব্লিউ বাই কি আছিল হয়নে তো ইয়াতে ডব্লিউ মানে হৈছে ৱৰ্কৰ এছআই ইউনিট হৈছে জুল আৰু কিউ মানে হৈছে চাৰ্জ অৰ্থাৎ আধানৰ এছআই একক হৈছে জুল অৰ্থাৎ তোমাৰ ইয়াৰ পৰা কি পাম ভি ইজ ইকুৱেল টু জুল পাৰ কুলম এইটো বি নম্বৰ অপশ্যনত আছে তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰেজেণ্ট ইন 1 কুলম্ব অফ চাৰ্জ 1 কুলম্ব আধানত তোমাৰ থকা ইলেক্ট্ৰনৰ সংখ্যা সুধিছে তো 1 কুলম্ব আধানত ইলেক্ট্ৰনৰ সংখ্যা থাকিব 6 × 10⁸ এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছৰ কুৱেশ্যনটো চোৱা এছআই ইউনিট অফ ৰেজিষ্টিভিটি অৰ্থাৎ ৰোধকতাৰ এছআই একক কি ৰোধকতাৰ এছআই একক হৈছে ওম মিটাৰ এইটো কিন্তু মনত ৰাখিবা আৰু rho is equal to RA/L এইটো ফৰ্মুলা rho is equal to RA/L বাই টু R is equal to তোমাৰ কি হয় rho A/L এইটো ফৰ্মুলা ইম্পৰ্টেন্ট হয় এইটো ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে 1 কিলোৱাট আৱাৰ মানে কি 3.6 × 10⁶ জুল এইটো এই নম্বৰটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটোত কি কৈছে an electric bulb is rated 220 volt and 150 watt এইটো তোমাৰ 150 নহয় এইটো 100 watt হ'ব 150 দিলে তোমাৰ ইয়াতে কোনো অপশ্যনৰ লগত এনসাৰ নিমিলে তো এইটো 100 হ'ব তোমালোকৰ বুকত 100 দিয়া আছে when it is operated on 110 volt the power consumed will be এইটো এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু তোমাৰ এইটো 100 watt চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয় ই লোৱা ক্ষমতা কিমান হ'ব এটো চা এতে তোমাৰ ভি দিয়া আছে 220 ভোল্ট আৰু পাৱাৰ দিয়া আছে তোমাৰ কিমান 100 এতিয়া ইয়াৰ পৰা ৰুট ওলাই লোৱা তো r = কি হ'ব v²/p গতিকে এতে v ৰ ভ্যালু দিয়া আছে তোমাৰ 220 এটো হ'ব তোমাৰ স্কয়াৰ ডিভাইডেড বাই p ৰ ভ্যালু দিয়া আছে 100 হয়নে তো এটো তোমাৰ স্কয়ার করলে হবো 48400 ডিভাইডেড বাই কি হবো 100 তো দেখি 200 দুটা ক্যান্সেল হয়ে যাব এটো হবো তোমার কিমান 484 হয়নে 484 ওম হল এতে সা আকো এতে ভি দিয়া আছে তোমার 110 ভোল্ট এতে আমার লাগে কি ক্ষমতা অর্থাৎ p = কি হবো এর উপরা p = হবো তোমার v²/r এতে v² v মানে তোমার দিয়া আছে 110 স্কয়ার ডিভাইডেড বাই r r এর ভ্যালু হবো তোমার 484 তো এটো তোমার কিমান হবো 12100 ডিভাইডেড বাই 484 হয়নে 484 এটো তোমার কিমান বার যাব এটা তোমার 2 বার 5 বার 25 বার এটা তোমার ডি অপশনটো কারেক্ট অপশন হবে এটো ডি অপশনটো কারেক্ট অপশন হয় ডি কারেক্ট অপশন হয় বুঝি পালানে এর পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following statement is not correct for magnetic field line চুম্বক বলৰেখাৰ কাৰণে তলৰ কোনটো উক্তি শুদ্ধ নহয় অসত্য হয় এতে চোৱা কি কৈছে আর no two field lines are found to cross each other দুডাল চুম্বক ৰেখা কিতেও কটাকটি নকৰে তো এটো তোমাৰ কারেক্ট হয় আমাৰ ইনকারেক্টও লাগে তাৰ পিছৰটো চোৱা এটো কি কৈছে the magnetic field of lines emerge from north pole and merge at south pole চুম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুত সোমায় এটো কারেক্ট হয় inside a magnet the direction of field lines is from north pole to its south pole চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ আৰু দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায় এটো চা এটো তোমাৰ ইয়াতে আছে চোৱা ইয়াতে তোমাৰ নৰ্থৰ পৰা তোমাৰ ক'ত যাব সাউথত যাব কিন্তু ইয়াতে কৈছে তোমাৰ সাউথ টু নৰ্থ যায় ঠিক আছে তো ইয়াতে তোমাৰ কি আছে
উল্টাকে দিয়া আছে, গতিকে এইটো তোমাৰ ইনকাৰেক্ট হয়। বুজি পাইছা? তো আমাৰ এইটো কাৰেক্ট হ'ব। দ্য মেগনেটিক ফিল্ড লাইন্স আর ক্লোজ কার্ভস, চুম্বক বোলা ৰেখাবোৰ বন্ধ বক্ৰৰেখা, তো এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। আৰু পিছতটো চোৱা, এইটো দ্য পটেনশিয়েল ডিফাৰেন্স বিটুইন লাইভ ওয়ার এন্ড নিউট্রেল ওয়ার ইন ইন্ডিয়া ইজ, ভাৰতত সজীৱ তাঁৰ আৰু উদাসীন তাঁৰৰ মাজৰ বিভৱভেদ কিমান হয়? এইটো 220 ভোল্ট হয়। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো দ্য মেগনেটিক ফিল্ড ইনসাইড দ্য লং ষ্ট্ৰেট সলিনয়েড কেৰিং কাৰেণ্ট, প্ৰবাহযুক্ত দীঘল সলিনয়েডৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ, ভিতৰৰ চুম্বক ক্ষেত্ৰ তোমাৰ সকলো ঠাইতে একে থাকে, অৰ্থাৎ এইটো সেম এট অল পইণ্টছ, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? এইটো 20 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপনে লক্ষ্যবস্তুৰ দুগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। অসৎ প্ৰতিবিম্বৰ বাবে লক্ষ্যবস্তুটোৰ স্থান ক'ত হ'ব? এতিয়া তুমি চোৱা, এতিয়া তোমাৰ আছে 20 সেন্টিমিটাৰ, 20 সেন্টিমিটাৰৰ দুগুণ আকাৰৰ কি কৰিছে? তোমাৰ প্ৰতিবিম্ব গঠন কৰিছে, হয়নে? প্ৰতিবিম্ব গঠন কৰিছে দুগুণ দূৰত্বত, গতিকে এইটো তোমাৰ ক'ত হ'ব? এইটো তোমাৰ 40 সেন্টিমিটাৰত কি হ'ব? তোমাৰ প্ৰতিবিম্বটো গঠন হ'ব। তেতিয়াহ'লে আমাৰ লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব? লক্ষ্যবস্তুটো তোমাৰ দুগুণ দূৰত্বত তেতিয়াহে হ'ব যেটো আমি এইটোৰ আধা দূৰত্বত ৰাখিম, অৰ্থাৎ এইটো 10 সেন্টিমিটাৰ হ'ব। এইটো চাইটো ক্যালকুলেশন কৰাৰ দৰকাৰ নাই, তুমি এনেও কৰিব পাৰা, গতিকে এইটো তোমাৰ সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এ কনভাৰ্জিং লেন্স হেজ এ ফকেল লেংথ অফ 50 সেন্টিমিটাৰ, দ্য পাৱাৰ অফ লেন্স, এটা অভিহাৰী লেন্সৰ ফকাছ দৈৰ্ঘ্য দিয়া আছে 50 সেন্টিমিটাৰ, এর ক্ষমতা কি হ'ব? আমি জানো P = 1/f হয়, আৰু ইয়াতে তোমাৰ অভিহাৰী বুলি কৈছে, অৰ্থাৎ কনভাৰ্জিং বুলি কৈছে, তো কনভাৰ্জিং হ'লে তোমাৰ উত্তল হ'ব, আৰু উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য সদায় পজিটিভ হয়, ঠিক আছে? এইটো হ'ব তোমাৰ 50 সেন্টিমিটাৰ আছে, তো 50 সেন্টিমিটাৰটো তোমাৰ মিটাৰত কনভাৰ্ট কৰিলে এইটো কি হ'ব? 0.5 হ'ব, হয়নে? 0.5 হ'ব। তো এইটো তোমাৰ কিমান হ'ব? 10/5 হ'ব। 10 ৰে মাল্টিপ্লাই কৰিলে, তো 10 ৰে মাল্টিপ্লাই কৰিলে 10/5 মানে তোমাৰ এইটো কি হ'ব? 2 ডায়োপ্টাৰ। এইটো হ'ব 2 ডায়োপ্টাৰ পজিটিভ আহিব, এইটো তোমাৰ সৰি, এইটো সি নম্বৰ অপশ্যনত আছে, গতিকে সি অপশ্যনটো কাৰেক্ট হ'ব। সি নম্বৰটো সি, এইটো কাৰেক্ট হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, কি কৈছে? Whatever be the position of the object, the image formed by a mirror is virtually erect and smaller than the object, then the mirror must be, যদি এখন দাপনে গঠন কৰা প্ৰতিবিম্ব অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয়, তেন্তে দাপনখনৰ প্ৰকৃতি কি হ'ব? এইটো হয় তোমাৰ এইটো সমতল হ'ব, নহ'লে সৰি হয় উত্তল নহ'লে অৱতল, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, how does the eye sense in order to focus to nearer distant object, ওচৰৰ বা দূৰৰ বস্তু চাবলৈ চকুৱে কি পৰিৱৰ্তন কৰে? চকুৰ কি পৰিৱৰ্তন হয় সেইটো আমাক সুধিছে, হয়নে? ইয়াতে চোৱা, ওচৰৰ বস্তু বা দূৰৰ বস্তুৰ কথা কৈছে, তো দুয়োটা বস্তুৰ কথা কৈছে, হয়নে? তো ইয়াতে the lens move in or out, the retina moves in or out, the lens becomes thicker or thinner, the pupil gets larger or smaller. তো যেহেতু তোমার অক্ষিপট আছে, অক্ষিপটে তোমার দূৰৰ বস্তু বা ওচৰৰ বস্তু চোৱাত তোমাৰ কি কৰে? সহায় কৰে, হয়নে? তো যেটো আমাৰ সিলিয়ারি মাসলস আছে, সেইটো তোমাৰ ই কৰিব, ইয়াতে লৰচৰ কৰিব, আৰু সিলিয়ারি মাসল যদি লৰচৰ কৰে তেতিয়াহ'লে তোমাৰ কি হ'ব? লেন্সখন শকত হ'ব বা লেন্সখন কি হ'ব? ক্ষীণ হ'ব। এটা তোমাৰ সি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। সি নম্বৰটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, দ্য ডিফেক্ট অফ ভিজন হুইচ ক্যান নট বি কাৰেক্টেড বাই ইউজিং স্পেক্টেকলছ, তলৰ কোনটো বিকাৰ চশমা ব্যৱহাৰ কৰি সংশোধন কৰিব নোৱাৰি? ইয়াতে চশমাৰ কথা কৈছে না, চশমা ব্যৱহাৰ কৰি আমি কোনটো সংশোধন কৰিব নোৱাৰি? সেইটো হৈছে তোমাৰ প্ৰেছবাইপিয়া। প্ৰেছবাইপিয়া হ'লে আমাৰ এটা সাৰ্জাৰী কৰিব লাগে, তেতিয়াহ'লে সেইটো আমি ঠিক কৰিব পাৰি। কেটাৰেক্টটো তোমাৰ কণ্টেক্ট লেন্সৰ সহায়ত পাৰি, মাইপিয়াটো তোমাৰ অৱতল, আৰু তোমাৰ হাইপাৰমেট্ৰোপিয়াটো উত্তল লেন্স। তাৰপিছৰ কুৱেশ্যনটো চোৱা, when the diameter of a wire is doubled, its resistance will, যেতিয়া তাৰৰ ব্যাস দুগুণ কৰা হয়, এতে চোৱা তাৰৰ ব্যাস দুগুণ কৰা হয় তেতিয়াহ'লে তাৰৰ ৰোধ কি হ'ব? এতে চোৱা,
আমি সকলোৱে জানো যে তোমাৰ যেটো ৰোধ হয় সেই ৰোধটো তোমাৰ ক্ষেত্ৰফলৰ কি হয় ব্যস্ত ভগ্নাংশ হয় অৰ্থাৎ ব্যস্তানুপাত হয় অৰ্থাৎ তোমাৰ যদি এৰিয়া যদি ইনক্ৰিজ হয় তেতিয়াহলে তোমাৰ r টো কি হ'ব ডিক্ৰিজ হ'ব ঠিক আছে তো ইয়াতে চোৱা তোমাৰ যদি তাৰৰ যদি তোমাৰ যেটো ডায়ামিটাৰ আছে ডায়ামিটাৰ যদি ইনক্ৰিজ হয় তেতিয়াহলে তোমাৰ এৰিয়াও ইনক্ৰিজ হ'ব নহয় জানো কাৰণ এৰিয়া তোমাৰ কি হয় পাই r স্কয়াৰ তো r টো তোমাৰ d লগত ৰিলেটেড হয় নে নাই তো d বাঢ়িলে r বাঢ়িব আৰু r বাঢ়িলে তোমাৰ a বাঢ়িব আৰু a বাঢ়িলে তোমাৰ r টো কমি যাব r কি কৰিব কমিব অৰ্থাৎ এটো কমি যাব কিমান গুণ কমিব এটো আধা হ'ব এটো সি অপশনটো কি হ'ব কারেক্ট হ'ব কাৰণ এটো দুই গুণ বাঢ়িছে না তো দুই গুণ বাঢ়িলে আধা হ'ব এটো আধা হ'ব এটো পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে an electric fuse works on এটা ফিউজে কাম কৰে ফিউজে তোমাৰ কিহৰ ওপৰত কাম কৰে এটো হিটিং ইফেক্ট অফ কারেন্ট এটো বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ওপৰত কাম কৰে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে when a 4-volt battery is connected across an unknown resistor there is a current of 100 milliampere in the circuit the value of resistance of the resistor এতে এটা অজ্ঞাত রোধ আৰু লগত তোমাৰ 4-volt ব্যাটারি এটা সংযোগ কৰিলে বৰ্তনীটো তোমাৰ 100 মিলিএম্পিয়াৰ প্ৰবাহ যায় তেতিয়া হলে ৰোধকটো ৰোধৰ মান কি হ'ব ৰোধৰ মান হদিছে এতে সো আমি জানো v = তোমাৰ কি হয় ir গতিকে এর উপর আমাৰ r = কি হ'ব v/i হয়নে r = v/i হ'ব এতে সো তোমার ইয়াত পর যদি আমি কৰিবলৈ যাও তো r = এটো v মান দি আছে 4 আৰু i মানে কারেন্ট হৈছে তোমাৰ 100 মিলি এম্পিয়ার সো মিলিৰ পৰা যদি আমি এটো এম্পিয়াৰ লৈ কনভার্ট কৰো তেতিয়া হলে এটো হ'ব তোমাৰ 100 * 10⁻³ এম্পিয়ার মিলি মানে হৈছে 10⁻³ হয়নে নাই গতিকে এটো তোমাৰ মাইনাস হৈ আছে অৰ্থাৎ ইয়াৰে আগত তোমাৰ পয়েন্ট আছে নে না কেটা আছে পয়েন্ট 1 এর আগত তোমাৰ তিনিটা পয়েন্ট আছে তো তিনিটা পয়েন্ট হলে তোমাৰ এটো কিমান হ'ব তিনিটা হতে 1 2 3 এটো তোমাৰ কি হ'ব 4 আৰু 3 দুটা আছে আৰু এটা হেব তিনিটা হেব হয়নে আচ্ছা ৰবা এটো ডাইরেক্টলি আমি ডিভাইড কৰিয়ে দিও নে কি কোৱা এটো হ'ব তোমাৰ 4 ডিভাইডেড বাই এটো তোমাৰ কিমান আহিব এটো 4 ইনটু এটো আমি উপৰত লৈ যাও উপৰত লৈ গলে এটো তোমাৰ তিনিটা 0 আহিব 1000 হ'ব এটো উপৰত গলে 1000 হ'ব তলত থাকিব 100 তো দুটা 0 ক্যান্সেল যাব এফালে 4 * 10 40 এটো হ'ব 40 এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the phenomenon of electromagnetic induction বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনা বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনাটো কি হয় producing induced current in a coil due to relative motion between a magnetic and the coil তো সি অপশনটো কারেক্ট হয় চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হোৱা প্ৰক্ৰিয়া সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা an electric generator converts এটো সা জেনারেটৰ তোমাৰ কি হয় জেনারেটৰ তোমাৰ যান্ত্রিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তর কৰে যান্ত্রিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তর কৰে এটা তোমার বি অপশনটো কি হয় কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the magnetic field around a current carrying conductor is r মানে ডিসটেন্স বুজাইছে প্রবাহযুক্ত পরিবাহীৰ চাৰিওফালে চুম্বক ক্ষেত্ৰ r যেটো চুম্বক ক্ষেত্ৰ হয় প্রবাহযুক্ত পরিবাহীৰ এটো সব যদি এনেকুৱা প্রবাহযুক্ত পরিবাহী হয় ইয়াৰ চাৰিওফালে যেটো চুম্বক ক্ষেত্ৰ হ'ব এটা কি হয় তোমার একক কেন্দ্র বৃত্তৰ নিচিনা হয় আৰু তোমাৰ এটো বৃত্তৰ যেটো দৈৰ্ঘ্য আছে অৰ্থাৎ ব্যাসাৰ্ধ আছে হেতু যিমানে বাঢ়িব এটো প্ৰবাহলটো তোমাৰ হিমানে কি কৰিব কমিব সো এটা বাঢ়িলে আনটো তোমাৰ কি কৰে কমে হয়নে তো এটো তোমাৰ কি হ'ব ইনভার্সলি প্রপোর্শনাল হ'ব ইনভার্সলি প্রপোর্শনাল এটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো এটো চোৱা এটো সোলার সেলস আর মেড অফ সোলার সেলবোৰ বা সৌৰ কোষবোৰ কিহৰ দ্বাৰা এই কৰা হয় এটো তোমাৰ সেমিকন্ডাক্টৰ অৰ্ধপৰিবাহী এটো তোমাৰ সি অপশনটো কারেক্ট অপশন হয় হয়নে সৌৰ কোষসমূহ
তোমাৰ হয় সেমিকন্ডাক্টৰ হয়তে কৰা হয় এটো কারেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা এতে কি কৈছে where should an object be placed in front of a convex lens to get a real image of the same size of the object লক্ষ্যবস্তুৰ সমানাকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এটো ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ৰাখিব লাগিব এটো সি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে the focal length of a lens is 1 meter its power eto sa p is equal to ki hoy 1 by f hoy eto 1 by 1 hobo to 1 by 1 hole eto 1 diopter hobo eto tomar b option to correct option hoy yar pisor question to swa ete ki koise no matter how far you stand from a mirror your image appears erect the mirror is likely to be yate dapun ekhonor pora jiman durotot thio nohua lage protibimbortu hoday thio hoy তো দাপনখন কি হ'ব সদায় থিয় হলে তোমাৰ হেতু কি হ'ব এটো তোমাৰ হয় সমতুল হ'ব নহলে উত্তুল হ'ব এটো ডি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা a person went from a medical checkup and found that the curvature of his eye lens is increasing which defect he is likely to suffer from এজন ব্যক্তি মেডিকেল পৰীক্ষা কৰিবলৈ গৈ দেখিলে যে চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি পাইছে তো কোনটো বিকাৰত ভুগি আছে চকুৰ বক্ৰতা বৃদ্ধি হয় কোত এটো মায়োপিয়াত হয় গতিকে এটো কারেক্ট আনসার হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the human eye can focus object at different distances by adjusting the focal length of eye lens this is due to এটো সব মানুহৰ চকুৱে বিভিন্ন বস্তু চাবলৈ হলে ফোকাস দৈৰ্ঘ্য হাল হলনি কৰিব পাৰে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে উপযোজন ক্ষমতা অৰ্থাৎ পাৱাৰ অফ একমোডেশন এটো বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ চোৱা এটো the reason why the color of sky is blue আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি পোহৰৰ বিক্ষেপণ এটো সি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following is used to measure the potential difference of a circuit এটো কোনো বৰ্তনীৰ বিভৱভেদ জুখিবলৈ কি ব্যৱহাৰ কৰা হয় বিভৱভেদৰ কাৰণে ভল্টমিটাৰ ইউজ কৰো বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে a charge of 100 coulomb flow through a bulb in 5 minutes how much current is flowing through the bulb এটা সা আমি জানো যে I is equal to তোমার কি হয় q by t হয় এতে তোমার লাগে কি এতে লাগে তোমার I হয়নে তো I is equal to q q মানে তোমার 100 কুলম্ব চার্জ হয় তো চার্জ দি আছে তোমার ইয়াতে 100 চার্জ 100 দি আছে আর ইয়াতে তোমার টাইম দি আছে 5 মিনিট এটো 5 মিনিট দি আছে তো মিনিটৰ পৰা এটো সেকেন্ডত কনভার্ট কৰিবলৈ হলে এটো তুমি কি কৰিব লাগিব এটো তুমি 16 ৰে মাল্টিপ্লাই কৰিব লাগিব তো 60 ৰে মাল্টিপ্লাই কৰিলে এটো কিমান আহিব 300 আহিব 300 এটো 300 এটো আৰু এটো ক্যান্সেল যাব এটো আৰু এটো ক্যান্সেল যাব তো 1/3 হ'ব হয়নে 1/100 কুলম বাদান ভালবৰ মাজেৰে 5 মিনিটৰ বাবে বিদ্যুৎ প্ৰবাহিত হয় কিমান বিদ্যুৎ প্ৰবাহিত হয় এটো 1/3 1/3 হলে তোমার এটো পয়েন্ট দিলে এটো 3 এটো 0.3 এটো 0.3 এটো ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা the relationship between resistance and current ৰোধক আৰু প্ৰবাহৰ মাজৰ যেটো সম্পৰ্ক এটো তোমাৰ কি কেনেকুৱা ধৰণৰ হয় এটো চা ৰোধৰ লগত প্ৰবাহৰ কথা কৈছে তো আমি সকলে জানো যে v = ir সো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এইবোৰ ইগনোৰ নকৰিবা তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো ইয়াৰে পৰা এটা r = কি হ'ব v / i হ'ব যদি তোমাৰ v টো কনস্ট্যান্ট হয় তেতিয়াহলে কি হ'ব r proportional to 1/i হ'ব অৰ্থাৎ তোমার এটো সা যেটো প্রবাহ আছে প্রবাহটো তোমাৰ ৰোধৰ ব্যস্তানুপাত অৰ্থাৎ যদি ৰোধ বাঢ়ে তেতিয়াহলে প্ৰবাহ কমিব তো এটাৰ লগত আনটোৰ বিপৰীত সম্পৰ্ক এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব আৰু পিছৰ কোৱেশ্চনটো চোৱা এতে which of the following terms does not represent electric power in a circuit তলৰ কোনটিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এটা আইৰিস্কাৰটো তোমালোকৰ এক্সাৰসাইজৰ পৰা দিছে ইয়াৰ পিছত চোৱা এই কোৱেশ্চনটো আমি কৰিছো এটো পৃষ্ঠৰ ভিতৰলৈ হ'ব
ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা when electric current is passed through the coil of a solenoid then the magnetic field solenoidৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হলে চুম্বক ক্ষেত্ৰ কি হ'ব এটো সকলো ক্ষেত্ৰত একে থাকিব এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছত চোৱা এটো আমি কৰিছো অলৰেডি the phenomenon of electromagnetic induction is বিদ্যুৎ প্ৰবাহৰ অৰ্থাৎ বিদ্যুৎ আবেশৰ যেটো কাৰ্য হেতু কি হয় producing induced current in a coil due to relative motion between a magnet and the coil এটো কারেক্ট হয় চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে কুণ্ডলীটোত আবিষ্ট সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটোত কি কৈছে এটো চোৱা if the focal length of a convex lens is 25 cm এতে সব convex lensৰ focal length হতে তোমাৰ নেগেটিভ হয় তো নেগেটিভ 25 হ'ব আৰু তোমাৰ আচ্ছা কনভেক্স বুলি কৈছে এটা কনভেক্স হলে পজিটিভ হ'ব সরি কনভেক্স হলে পজিটিভ হ'ব এটো তোমাৰ এটো সেন্টিমিটাৰত দি আছে এটো মিটাৰলৈ কনভার্ট কৰিলে এটো কি হ'ব মিটাৰলৈ 0.25 মিটাৰ হ'ব হয়নে তো p কি হ'ব 1/f অৰ্থাৎ 1 এটো 0.25 এটো তুমি 100 তে মাল্টিপ্লাই কৰিলে এটো হ'ব 100/25 এটো হ'ব 4 প্লাস 4 ডায়োপ্টাৰ এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা the eye defect represent by the figure চিত্ৰত কোনটো বিকাৰ হয় এটো চোৱা তোমাৰ ৰেটিনাৰ পিছফালে হয় ৰেটিনাৰ পিছফালে হলে হাইপাৰমেট্ৰোপিয়া হয় এটো সি অপচনটো কারেক্ট হয় ৰেটিনাৰ যদি সন্মুখত হয় তেতিয়াহলে মায়োপিয়া হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা আমি মাত্ৰ এটো ডিসকাশন কৰিলে ইয়াৰ পিছত চোৱা এটো কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে চিত্ৰটোৱে অৱতল লেন্সৰ মাজেৰে পোহৰৰ ৰশ্মিৰ গতিপথ দেখুৱা হৈছে তো প্ৰতিবিম্বটো ক'ত গঠন হ'ব এটো চোৱা এটো তোমাৰ এফৰ বাহিৰত আছে তোমাৰ অবজেক্ট হয়নে তেতিয়াহলে তোমাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব হেতু আমাক দেখুৱাবলৈ দিছে তো প্ৰতিবিম্বটো তোমাৰ হয় এটো এইফালে এই ইয়াতে গঠন হ'ব এটো তোমাৰ কি হয় কিউ হয় এটো কিউত গঠন হ'ব তো এটো বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা the correct decreasing order of optical density transparent medium তলত দিয়া স্বচ্ছ মাধ্যম কেইটাৰ আলোকীয় ঘনত্বৰ সঠিক অধক্ৰম মানে তোমাৰ এটো ডাঙৰৰ পৰা সৰুলৈ হজিব লাগিব ডাঙৰৰ পৰা সৰুলৈ হয়নে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ আৰু এটো ডাঙৰৰ পৰা সৰুলৈ মানে আটাইতকৈ তোমাৰ বেছিটো আগত আহিব আটাইতকৈ বেছিটো আগত আচ্ছা এটো গ্লাস এলকোহল বৰফ আৰু এয়ার হয় এটো তোমাৰ সি অপচনটো কারেক্ট হয় ইয়াতে সাইন কেটা কিন্তু উল্টা দি আছে হা তুমি লক্ষ্য কৰিবা এটো তুমি এনেকৈ লিখিব পাৰা এয়াৰটো আগত আহিলে তোমাৰ এটো সাইন আহিব ঠিক আছে এটো আগত লিখিলে এটো সাইন আহিব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the resistance of a conductor depends on পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰে দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থৰ প্ৰকৃতি প্রস্থচ্ছেদৰ কালি এটো তো গুটে কেটা হয় তো অল অ্যাবভ দ্য অ্যাবভ এটো ডি অপশনটো কারেক্ট অপশন হয় এটো 1 কিলোওয়াট আওয়ার এটো 3.6 * 10 to the power 6 এটো কারেক্ট হয় এটো which of the following diagrams rule defined এটো তোমার কি হয় ফ্লেমিংৰ এটো রাইট হ্যান্ড রুল হয় না এটো যেহেতু তোমার এটো সব হাত দেখুৱাইছে এটো ফ্লেমিংৰ সুহতীয়া নীতি হ'ব এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চন এটো তো আমি কৰিলে অলৰেডি at the time of short circuit the current in the circuit প্রশ্নবর্তনী হওয়ার সময়ত এটো বুজন পরিমাণটো বৃদ্ধি হয় ইনক্রিজ হেভিলি এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এটো চোৱা এতে কি কৈছে the radius of curvature of a convex mirror is 0.5 meter what is the focal length of its mirror in centimeter এখন উত্তল দাপনৰ ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ r = দিয়া আছে কিমান r = দিয়া আছে তোমাৰ 0.5 মিটাৰ দিয়া আছে 0.5 মিটাৰ ইয়াৰে ফোকাস দৈৰ্ঘ্য ওলাব লাগে হয়নে তো আমি জানো r = কি হয় 2f হয় গতিকে f = কি হ'ব f = r/2 হ'ব ইয়াতে হ'ব তোমাৰ 0.5 এটো মিটাৰত দি আছে তো মিটাৰৰ পৰা সেন্টিমিটাৰত নিবলৈ হলে এটো তোমাৰ কি আহিব এটো হ'ব তোমাৰ 50
হয়নে ডিভাইডেড বাই 2 তো 50 ডিভাইডেড বাই 2 হলে 25 হ'ব 25 সেন্টিমিটার হ্যাঁ মিটাৰত আছে তো এটো তোমাৰ সেন্টিমিটাৰত নিলে 0.25 সেন্টিমিটার হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা in the following three diagram ABC in which correct in the following three diagram ABC in which the current recorded in the emitter will be maximum তলৰ ABC চিত্ৰত তিনিটাত কোনটোত এমিটাৰৰ প্ৰবাহ সৰ্বাধিক হ'ব এমিটাৰৰ প্ৰবাহ সৰ্বাধিকৰ কথা কৈছে হয়নে এমিটাৰৰ প্ৰবাহ সৰ্বাধিক এমিটাৰ ইয়াতে তোমাৰ A ইয়াতেও আছে তোমাৰ A আৰু ইয়াতে আছে ইয়াতে তোমাৰ লেংথৰ কথা কৈছে না লেংথ আচ্ছা তোমাৰ এই ৰুট এটো তোমাৰ বৰ্তনী এটাত কোত ৰাখিছে হেতু তোমাৰ ডিপেন্ড নকৰে যে কোনটোত বেছি হ'ব তো এটো তোমাৰ ডি অপচনটো কাৰেক্ট হ'ব সকলো ক্ষেত্ৰত একে থাকিব ডি অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা in the following diagram find the equivalent resistance সমতুল্য ৰোধ ওলাবলৈ দিছে এটা তুমি লক্ষ্য কৰা 2 আৰু 4 এটো তোমাৰ প্যাৰালাল কানেকশনত আছে গতিকে এটো 1/rp কি হ'ব 1/2 + 1/4 এর এলসিএম কিমান আহিব 4 এটা থাকিব 2 + 1 হয়নে তো এটো তোমাৰ কি হ'ব 3/4 হ'ব অৰ্থাৎ rp কিমান হল rp হল তোমাৰ 4/3 আৰু এই 4/3 লগত এটো তোমাৰ প্যাৰালাল কানেকশনত আছে গতিকে এটো তোমাৰ 1 এটো r p ড্যাশ লিখা এটো কি হ'ব এটো হ'ব তোমাৰ 1/4/3 এটো প্লাস 1/6 হ'ব আৰু এটো হ'ব তোমাৰ 1 * 3/4 প্লাস 1/6 এটো এলসিএম কিমান হ'ব এটোৰ এলসিএম তোমাৰ 24 আৰু ইফালে হ'ব তোমাৰ 18 + 4 হয়নে 18 + 4 হলে তোমাৰ কিমান হ'ব 22 ডিভাইডেড বাই 24 এটো উলটাই দিয়া কাৰণ এতে 1/rp ড্যাশ আছে গতিকে এটো হ'ব তোমাৰ 24 ডিভাইডেড বাই 22 2 ৰে ক্যান্সেল আউট কৰিলে 11 আৰু এটো যাব 12 অৰ্থাৎ 12/11 হ'ব 12/11 হলে এটো তোমাৰ ডি অপচনত আছে গতিকে ডি অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় which of the following property of a proton can change while it moves freely in a magnetic field চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা প্ৰটন এটা নিম্নোক্ত কোনটো ধৰ্ম সলনি হয় তো ইয়াতে তোমাৰ যেটো বেগ আছে হেতু সলনি হ'ব অৰ্থাৎ ভেলোসিটি আৰু ভেলোসিটিটো সলনি হলে তো ভৰবেগ হ'বই এটো 4 নম্বৰটো এটো গতিকে বি অপচনটো কারেক্ট অপচন 3 and 4 ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে a rectangular coil of copper wire is rotated in a magnetic field the direction of the induced current changes once in each তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিক কি হ'ব এটো আমাক সুধিছে এটো অপচন কেটা চোৱা এটো প্ৰতিটো আধা ভাগত কি হ'ব সলনি হ'ব হয়নে এটো সি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে if you find the focal length of your eye lens get reduced then which of the following lens would be preferred to get rid of this defect তোমাৰ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যটো কি হৈছে দৈৰ্ঘ্যটো কমি গৈছে আৰু এই বিকাৰৰ পৰা হাত হাৰিবলৈ তুমি কোনটো লেন্স ব্যৱহাৰ কৰিবা এতে চোৱা তোমাৰ ফোকাস দৈৰ্ঘ্যটো কি কৰিছে কমিছে তো ফোকাস দৈৰ্ঘ্য কমে কত মায়োপিয়া আৰু মায়োপিয়াটো কিহৰ দ্বাৰা সংশোধন কৰা হয় এটো অৱতল লেন্সৰ দ্বাৰা বি অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে the power of a plane mirror তো সমতল দাপনৰ ক্ষমতা সদায় তোমাৰ কি হয় 0 হয় সমতল দাপনৰ ক্ষমতা সদায় 0 কিহৰ কাৰণে 0 জানানে সমতল দাপনৰ যেটো তোমাৰ ফোকাস দৈৰ্ঘ্য থাকে ফোকাস দৈৰ্ঘ্য সমতল দাপনৰ ফোকাস দৈৰ্ঘ্যটো তোমাৰ ইনফাইনাইট হয় সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য ইনফাইনাইট হলে তোমাৰ p = 1/f হ'ব 1/f অৰ্থাৎ তো 1/infinite 1/infinite to 0 বুলি ধৰা হয় এটো এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব হয়নে ক্ষমতা 0 হ'ব না 3 এটো তোমাৰ ইনফাইনাইট হ'ব এটো ডি অপচনটো কারেক্ট হ'ব অসীম সমতল দাপনৰ ক্ষমতা অসীম ডি অপচনটো কারেক্ট হ'ব ডি টু কারেক্ট হ'ব ডি
এটো ডি কারেক্ট হব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা দা ম্যাগনিফিকেশন অফ প্ৰডিউসড বাই কনভেক্স লেন্স উত্তল লেন্সৰ বিবৰ্ধনৰ মান উত্তল লেন্সৰ বিবৰ্ধনৰ মান এটো তোমাৰ -1 আৰু +1 ৰ মাজত থাকিব মানে সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে এটো ডি অপশনটো কারেক্ট অপশন হ'ব এটো চোৱা এটো তোমাৰ m গ্ৰেটাৰ দেন 1 মানে একতকৈ ডাঙৰ হ'ব পাৰে আৰু একতকৈ সৰু হ'ব পাৰে এটো তোমাৰ কারেক্ট অপশন হয় এই কোৱেশ্চনটো চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কি হৈছে টু ৰেজিস্ট্যান্সেস R1 and R2 are connected in series এটো সিরিজত কানেকশন কৰিলে R1 আৰু R2 যদি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় তেতিয়াহলে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কিমান হ'ব এটো হ'ব তোমাৰ R1 + R2 হয়নে then these two are connected in parallel আকৌ parallelly কানেকশন কৰিছে তো parallel কানেকশন কৰিলে এটো কি হ'ব 1/R1 + 1/R2 এটো এলসিএম কি আহিব R1 * R2 আৰু ওপৰত থাকিব R1 + R2 এটা তোমাৰ এটো ইকুইভ্যালেন্ট কি আহিব ইকুইভ্যালেন্ট আহিব উলটাই দিব লাগিব তো R1/R2 / R1 + R2 হয়নে then the ratio of equivalent resistance of these two configuration তেতিয়া হলে তোমাৰ দুটাৰে ক্ষেত্ৰত বা সমতুল্য ৰোধৰ অনুপাত এটা অনুপাত ওলাব দিছে চোৱা এটো লিখা এটো তোমাৰ কি আছে R1 + R2 / এটো কি হ'ব R1 R2 / R1 + R2 হয়নে এটো তোমাৰ উলটাই লিখা R1 + R2 ইনটু এটো লটি যাব এটো হ'ব তোমাৰ R1 + R2 / R1 R2 গতিকে এটো হ'ব তোমাৰ R1 + R2 হোল স্কয়ার / R1 * R2 এটো তোমাৰ সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে two identical wires of equal length have resistance in the ratio 1:2 then the area of cross section of the wire is area of cross section সুধিছে দুখন একে দৈৰ্ঘ্যৰ তাৰৰ ৰোধক অনুপাত 1:2 তার দুডালৰ প্ৰস্থচ্ছেদৰ অনুপাত কি হ'ব হেতু আমাক সুধিছে হয়নে তো আমি জানো দৈৰ্ঘ্যটো সেম দিয়া আছে দৈৰ্ঘ্যটো সেম দিয়া থাকিলে তোমাৰ এটো কি আছিল ρ = r/l r/l আৰু তোমাৰ আনটোৰ কাৰণে তোমাৰ এটো r1 ধৰা এটো r2 ধৰা এটো তোমাৰ কি হ'ব r1/l হ'ব গতিকে এটো তোমাৰ ৰেশিও দিয়া আছে মানে ρ1/ρ2 এটো ৰেশিও দিয়া আছে 1/2 হয়নে তেতিয়া হলে আমাৰ খুদিছে কি তার দুডালৰ তোমাৰ প্রস্থচ্ছেদৰ অনুপাত অর্থাৎ a2 খুদিছে না তো a2 আৰু a2 তো ক্যান্সেল হৈ যাব a2 আৰু a2 ক্যান্সেল হ'ব কাৰণ এই দুটা সেম দিয়া আছে তোমাৰ লেংথ যদি সেম হয় তেতিয়াহলে ৰোধও সেম হ'ব কাৰণ r proportional to l হয় সবাই কনফিউজ নহবা r proportional to l হলে তোমাৰ দৈৰ্ঘ্য যদি সমান হয় তেতিয়াহলে তোমাৰ ৰোধও একে হ'ব হয়নে গতিকে এটোৰ অনুপাত তার দুডালৰ প্ৰস্থচ্ছেদৰ অনুপাতটো তোমাৰ কি থাকিব সেমে থাকিব চেঞ্জ নহয় একে থাকিব এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আচ্ছা ইয়াতে তোমাৰ ৰোধৰ অনুপাত 1:2 আছিল না 1:2 হয় ঠিক আছে তো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা if two identical wires of length I carrying current placed in an external magnetic field of some extent B shown in figure the magnetic field forces on the conducting wire A and B are FA and FB respectively দুটা অনুরূপ একে I এটো L হ'ব লাগিছিল না L এটো লেংথ L হ'ব L দৈৰ্ঘ্যৰ একে প্ৰবাহ চালিত দুটা তারক একে তীব্ৰতাৰ চুম্বক ক্ষেত্ৰ B চিত্ৰত দেখুৱাধৰণ উপস্থাপন কৰা হৈছে FA আৰু FB হল যথাক্ৰমে A আৰু B প্ৰবাহযুক্ত তাৰৰ ওপৰত ক্ৰিয়া কৰা চুম্বক বল তেন্তে তোমাৰ এতে চোৱা এটো তোমাৰ কি কৈছে চোৱা যেতিয়া তোমাৰ এটো যেতিয়া চুম্বক ক্ষেত্ৰৰ ওপৰত ক্ৰিয়া কৰা বল যেতিয়া লম্ব হয় তেতিয়া এটোৰ মান সৰ্বোচ্চ হয় আৰু তোমাৰ লম্ব নহলে তোমাৰ নিম্ন হয় গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব চোৱা যিমান দীঘল কোৱেশ্চন আছিল সিমানে সৰু কনসেপচন হয় কিন্তু কনসেপচনটো বহুত ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিবা চুম্বক ক্ষেত্ৰত প্ৰয়োগ কৰা বলৰ মান 90 ডিগ্ৰী হলে তোমাৰ কাৰ্যকৰী বলৰ মান আটাইতকৈ বেছি হয় আৰু এটো 90 ডিগ্ৰীতকৈ কম আছে গতিকে এটো কম হ'ব এটো তোমাৰ কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা which of the following set
of quantities represents electric power তলৰ কোনটো গোটে বৈদ্যুতিক ক্ষমতা বুজায় বৈদ্যুতিক ক্ষমতা বুজায় বুলি কৈছে না বৈদ্যুতিক ক্ষমতা এটো তোমাৰ I r স্কয়ার টো তো নহয় vi vq মানে ইয়াতে তোমাৰ I স্কয়ার আর v স্কয়ার বাই r vi এটো তো হ'ব এটো কারেক্ট হয় এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে an instrument works on the principle of electromagnetic induction এটা সজলিৰ যেটোৱে বিদ্যুৎ চুম্বকীয় আবেশ নীতিৰ ওপৰত কাম কৰে হেতু কি হয় বিদ্যুৎ চুম্বকীয় আবেশৰ ওপৰত ইলেক্ট্ৰিক জেনাৰেটৰে কাম কৰে এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটোত কি কৈছে three different optical mediums have refractive indexes m1 m2 and m3 respectively if the speed of light in this medium are v1 v2 and v3 are respectively provided v1 greater than v2 greater than v3 আচ্ছা তোমার v1 টো আটাইতকৈ ডাঙৰ v2 টো তাতকৈ আৰু তোমাৰ v3 টো তাতকৈ সৰু আৰু তোমাৰ ইয়াতে দিছে m v1 ৰ কাৰণে দি আছে m1 v2 ৰ কাৰণে m2 আৰু v3 ৰ কাৰণে দি আছে m3 হয়নে তেতিয়া হলে তোমাৰ কোনটো কারেক্ট হ'ব হেতু আমাৰ সুধিছে তিনিটা আলোকীয় মাধ্যমৰ প্ৰতিহৰণাংক যথাক্ৰমে m1 m2 আৰু m3 যদি মাধ্যমবোৰৰ পোহৰৰ গতিত v1 v2 v3 হয় যাতে v1 গ্ৰেটাৰ দেন তোমাৰ v2 গ্ৰেটাৰ দেন v3 তেন্তে শুদ্ধ বিকল্পটো বাছি লোৱা এতে চোৱা যদি প্ৰতিহৰণাংক যদি তোমাৰ কি হয় কম হয় তেতিয়া হলে ভেলোসিটি বেছি হয় অৰ্থাৎ তোমাৰ এটোৰ যেটো ভেলোসিটি প্ৰতিহৰণাংক হেতু আটাইতকৈ কম হ'ব অৰ্থাৎ m1 টো আটাইতকৈ কম হ'ব তাৰ পিছত আছে v2 কাৰণ v2 আছে তাৰ পিছত হ'ব m2 আৰু তাৰ পিছত আহিব m3 তো কাৰণ প্ৰতিহৰণাংক যিমানে বেছি হয় তাতে পোহৰৰ গতি সিমানে কম হয় সিমানে কি হ'ব কম হ'ব বুজি পালানে অৰ্থাৎ তোমাৰ এইটো চোৱা এটো সি নম্বৰ অপশনত আছে গতিকে সি অপশনটো কারেক্ট হৈছে এইটো আৰু এইটো একে হয় তো সাইনটো চেঞ্জ কৰি দিলে এটো লটি যাব গতিকে সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটো SI ইউনিট অফ পাৱাৰ অফ এ লেন্সৰ ক্ষমতাৰ SI কিটো ডায়োপ্টাৰ হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ বায়োলজি কোৱেশ্চন হয় এটো নহয় এটো চোৱা The induced current in a secondary closed coil observed only আবদ্ধ গৌণকুণ্ডলীত আবিষ্ট প্ৰভাৱ পৰিলক্ষিত হয় যেতিয়া মানে আবদ্ধ কুণ্ডলীৰ দণ্ডচুম্বকৰ মাজৰ আপেক্ষিক গতি ভৰ্তি থাকে যেতিয়া আবদ্ধ কুণ্ডলীৰ মুখ্য কুণ্ডলীৰ মাজৰ আপেক্ষিক গতি ভৰ্তি থাকে আচ্ছা গতিকে এ আৰু বি দুটা হ'ব এটো হ'ব আৰু বি টো হ'ব দুটা কারেক্ট হয় এ আৰু বি দুটা কারেক্ট ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ কি কৈছে এখন গোলাকাৰ দৰ্পণৰ আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ হলে লক্ষ্য বস্তুটো ক'ত ৰাখিব লাগিব ফৰ এ স্ফেৰিকেল মিৰৰ টু গেট এ হাইলি ডিমিনিশড ইমেজ the object should be placed এটো গোলাকাৰ দৰ্পণৰ কথা কৈছে আৰু আটাইতকৈ সৰু তেতিয়া হলে অসীমত ৰাখিব লাগিব এটো বি অপশনটো কারেক্ট অপশন হয় কাৰণ এটো চাই এনেকুৱা যেটো আছিল তোমাৰ এটো অসীমত ৰাখিলে এটো এনেকৈ গৈ এফালে আহিছিল আৰু এনেকৈ ইফালে গৈছিল না এটো তোমাৰ ইয়াতে প্ৰতিবিম্ব গঠন হৈছিল গতিকে এটো অসীমত ৰাখিব লাগিব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে অবতল লেন্সত উৎপন্ন হোৱা প্ৰতিবিম্ব দা ইমেজ ফৰ্ম বাই কনকেভ লেন্সেস আচ্ছা এটো কৈছে তোমাৰ অবতল হলে ইফালে তোমাৰ হট হ'ব সংকুচিত হ'ব হট সংকুচিত আৰু লোটা হয়নে হট সংকুচিত আৰু লোটা ক'ত আছে হট এটো এ নম্বৰত আছে গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় হট সংকুচিত হয় ঠিকে আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিহৰণৰ ক্ষেত্ৰত আয়তাকাৰ কাঁচ হলে তোমাৰ নিৰ্গত ৰশ্মি আপতিত ৰশ্মিৰ দিশৰ লগত সমান্তৰাল হ'ব এটো কারেক্ট হয় তাৰ পিছত তোমাৰ কি কৈছে নিৰ্গত কোণ আপতন কোণৰ সমান হয় এটো কারেক্ট হয় নিৰ্গত ৰশ্মিডাল পাৰ্শ্বীয়ভাৱে কাষলৈ স্থানান্তৰিত হয় নহয় আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ হয় আপতন কোণ নিৰ্গত কোণতকৈ
আর ডাঙৰ হয় হয় এটো কারেক্ট হয় গতিকে 1 2 4 কারেক্ট এটো সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে চকুৰ কোনটো অংশ চকুত ধুমুৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে এটো চকুৰ মণি এটো তোমাৰ এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা প্ৰিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেকা হয় এটো ৰঙাটো আটাইতকৈ কমকৈ বেকা হয় আৰু তোমাৰ ভায়োলেটটো আটাইতকৈ বেছিকৈ বেকা হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা মায়োপিয়া বিকাৰত ভোগা ব্যক্তিগৰাকীৰ বাবে মায়োপিয়া হলে তোমাৰ দূৰবিন্দু অসীমতকৈ ওচৰত নাথাকে দূৰবিন্দু আচ্ছা তাৰ পিছতটো চকুৰ লেন্সৰ দূৰৰ বস্তুবোৰ প্ৰতিবিম্ব চকুৰ ৰেটিনাত গঠন কৰে এটোতো নহয় চকুৰ ৰেটিনাৰ সন্মুখতে গঠন কৰিব এটো কৈছে দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখাত অসুবিধা হয় ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে এটো কারেক্ট হয় দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে এটোতো ইনকারেক্ট হয় গতিকে এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে ইয়াতে 1 কুলম পাদানত থকা ইলেক্ট্ৰনৰ সংখ্যা এটো তোমাৰ 6.25 * 10⁻18 এটো ডি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে বৰ্তনী তিনিটা ৰোধক R1 R2 R3 ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব সৰ্বোচ্চ প্ৰবাহ কোনটো চালিত হ'ব যেটো ৰোধ আটাইতকৈ কম আছে হয়নে ৰোধ কম হলে তোমাৰ প্ৰবাহ বেছি যাব অৰ্থাৎ তোমাৰ এটো R2 হ'ব কেৱল R2 কত আছে এটো বি নম্বৰ অপশনত আছে গতিকে বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে তলৰ কোনটো শক্তিৰ ব্যৱহাৰিক বাণিজ্যিক একক কিলোৱাট ঘণ্টা এটো কত আছে কিলোৱাট ঘণ্টা এটো সি অপশনটো কারেক্ট অপশন হ'ব এটো বাই নহব হা এটো কিলোৱাট ঘণ্টা এটো হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা এসি জেনাৰেটৰত ব্যৱহাৰ কৰা হয় এণ্ড এসি জেনাৰেটৰ ইউজেস এসি যেটো জেনাৰেটৰ আছে এটো তোমাৰ কি ইউজ কৰা হয় এটো ফলাঙত ইউজ কৰা হয় স্প্লিট ৰিং হয়নে স্প্লিট ৰিং আৰু তোমাৰ স্লিপ ৰিং আচ্ছা স্লিপিংৰ কাৰণে আৰু স্প্লিট ৰিংৰ আচ্ছা হয় এটো এ আৰু বি দুটা ইউজ কৰা হয় তো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি কৈছে এটো এটা বৈদ্যুতিক মটৰত কুণ্ডলীৰ প্ৰবাহ দিক সলনি হয় কেতিয়া সলনি হয় প্ৰতি আধা ভাগৰ মূৰত সলনি হয় এটো তোমাৰ সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এতে তলৰ কোনটো সজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে এটো মটৰে কৰে হয়নে এটো তোমাৰ সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তোমাৰ কি কৈছে which of the following phenomenon happens due to atmospheric refraction এটো twinkling of star এটো হয় তাৰ পিছত তোমাৰ এটোও হয় এটো flickering of object above fire জুই শিখাৰ ওপৰত থকা বস্তু কপনি এটোও হয় আৰু তোমাৰ এটো অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত আচ্ছা এটো হয় গতিকে 1 2 আৰু 4 কারেক্ট হ'ব এটো সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটোত কি কৈছে in the following diagram the depth of a ray of light passing through a glass prism is shown in this diagram the angle of incidence the angle of emergence and angle of deviation respectively are এটো কোনটো কারেক্ট হয় হেটো আমাৰ হদিছে সো ইয়াতে যেটো তোমাৰ পি আছে এটো তোমাৰ angle of deviation হয় হয়নে এফালে তোমাৰ যেটো এটো তোমাৰ r2 হ'ব তোমাৰ নিৰ্গত কোণ এটো সো অপশনত চোৱা আচ্ছা এটো তোমাৰ ইয়াতে সিকোয়েন্স দিয়া আছে ইয়াতে তোমাৰ এটো দিয়া আছে ইমার্জেন্স angle of deviation to p হ'ব লাষ্টত p আহিব লাগিব ঠিক আছে লাষ্টত p এটো চোৱা এটো তোমাৰ ডি অপশনটোত কি আছে গতিকে ডি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো ভাৰ্চুৱেল ইৰেক্ট এণ্ড ডিমিনিছড ইমেজ ফৰ্মড বাই অসৎ থিয় আৰু সংগঠিত প্ৰতিবিম্ব
অখত থিয় আৰু সংকোচিত প্ৰতিবিম্ব কোনে গঠন কৰে এইটো উত্তলে গঠন কৰে আৰু তোমাৰ অৱতল উত্তল আৰু অৱতল হয় দুটা এইটো তোমাৰ 1 আৰু 4 হ'ব গতিকে সি অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা which of the following statement are corrective of the magnetic field lines তলৰ কোনকেইটা উক্তি চুম্বকীয় বলৰেখাৰ বাবে সত্য হয় they emerge from north pole magnet সিহত এডাল চুম্বকৰ উত্তৰ মেৰুৰ পৰা নিৰ্গত হয় উত্তৰ মেৰুৰ পৰা নৰ্থৰ পৰা হে সাউথত যায় মানে দক্ষিণৰ পৰা উত্তৰ মেৰুত যায় এটা নহয় they covers at a north pole of a magnet সিহতে এডাল উত্তৰ মেৰুত মিলিত হয় এটো নহয় চুম্বকীয় পৰস্পৰ কটাকটি নকৰে আৰু বন্ধ কুণ্ডলী গঠন কৰে এটো তোমাৰ 3 আৰু 4 কাৰেক্ট হ'ব 3 আৰু 4 আচ্ছা 1 2 তোমাৰ এটো কি হৈছে এটা they emerge from north pole সিহতে তোমাৰ নিৰ্গত হয় নৰ্থৰ পৰা সাউথ হয় এটো কারেক্ট হয় 1 3 4 কারেক্ট 1 3 and 4 কারেক্ট হয় গতিকে ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো তেটো চোৱা The image shows the path of incident rays to a concave mirror where would be the reflected meets for the image formation take place তলৰ চিত্ৰটো তবতল দাপনত আপতিত ৰশ্মিৰ পথ দেখুৱা হৈছে প্ৰতিবিম্ব গঠনৰ বাবে প্ৰতিফলিত ৰশ্মিবোৰ ক'ত মিলিত হ'ব এটো তোমাৰ ইয়াতে মিলিত হ'ব এটো এনেকে আহিব এটো এনেকে যাব এটো f ৰে আৰু তোমাৰ এটো আহিব এটো প্যাৰেলালি এটো ইয়াতে মিলিব এটো c আৰু f ৰ মাজত হ'ব বিটুইন c and f এটো চোৱা এটো c অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ ইয়াতে কি কৈছে এতে তলৰ বৰ্তনী 10 ওম ৰোধৰ মাজেৰে চালিত প্ৰবাহৰ মান কিমান এটো 10 ওম আছে এটোৰ মান কিমান হ'ব এটো আমাক খুদিছে এটো তোমাৰ কিমান দিয়া আছে এটো তোমাৰ 6 দিয়া আছে নেকি এটো বুজিব না 6 আচ্ছা যদি হয় তেতিয়া হলে তোমাৰ এটো কি খুদিছে প্ৰবাহৰ মান খুদিছে না প্ৰবাহৰ মান মানে I খুদিছে তো v ইকুয়াল টু তোমাৰ কি হয় IR হয় তো ইফালে I is equal to কি হ'ব v by r হ'ব ইয়াতে v ৰ মান দিয়া আছে তোমাৰ 6 হয় আৰু তোমাৰ এটো দিয়া আছে 10 গতি এটো কি হ'ব 0.6 হ'ব 0.6 এটো b অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটোত কি কৈছে এটো কেমিস্ট্রি কোৱেশ্চন হয় বাৰু এটো কেমিস্ট্রি কোৱেশ্চন হয় ইয়াতে চোৱা এটো কোৱেশ্চনটো চোৱা A circular loop of conducting wire is connected to a galvanometer. A bar magnet is moved towards the loop along its axis. আচ্ছা পরিবাহী তাৰৰ এডালৰ বৃত্তাকাৰ কুণ্ডলী এটা গ্যালভানোমিটাৰৰ লগত সংযোগ কৰা হৈছে দণ্ড চুম্বক এডালৰ অক্ষৰ হৈতে কুণ্ডলীৰ ফালে স্থানান্তৰিত কৰা হ'ল অক্ষৰ ফালে স্থানান্তৰিত কৰা হৈছে অৰ্থাৎ এক্সিসৰ ফালে তেতিয়া হলে কি হ'ব এটা দিশত খন্তেকীয়া বিক্ষেপণ দেখাব এটো এটা দিশতে দেখাব কিন্তু খন্তেকীয়া মানে তোমাৰ এটো চোৱা মোমেন্টাৰী ডিফ্লেকশন দেখাব ইন ওয়ান ডাইৰেকশন তো বি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটোত কি কৈছে চোৱা ফাইন্ড দা কারেক্ট ইকুয়েশন অর ইকুয়েশনস ফ্রম দা ফলোইং তলৰ পৰা কোনটো কারেক্ট হয় এটো p = vi এটো কারেক্ট হয় h = irt না h = I square rt আছিল গতিকে ইয়াৰ পৰা I √over এটো কি হ'ব h by rt গতিকে এটো কারেক্ট হয় q = it এটো তোমাৰ কারেক্ট নহয় তো 1 2 4 কারেক্ট হ'ব 1 2 4 কারেক্ট এটো আচ্ছা 3 নাম্বার 2 তোমাৰ কি আছিল I = q by এটো তোমাৰ I = q by t আছিল এটো কারেক্ট হয়
এইটো কাৰেক্ট হ'ব হয় এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 1 2 and 4 এইটো কাৰেক্ট হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা if a right limb moving in a straight line changes its direction in definite acute angle the phenomenon is called এটো কি কোৱা হয় যদি সৰল ৰেখাত গতি কৰি থকা পোহৰ ৰশ্মি সূক্ষ্ম কিন্তু নিৰ্ধাৰিত কোণত নিজৰ গতিপথ সলনি কৰে তাক কি বুলি কোৱা হয় এটো ৰিফ্ৰেকশন বুলি কোৱা হয় প্ৰতিসৰণ এটো 2 নম্বৰটো কাৰেক্ট হয় তো অনলি 2 ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আচ্ছা এই কোৱেশ্চনটো চোৱা এটো কি কৈছে এতে তোমাৰ এটো এংগল দি আছে 30 ডিগ্ৰী এটো দি আছে তোমাৰ 45 ডিগ্ৰী হয়নে তো এটো তোমাৰ কি আছিল sin i by sin r sin i by sin r তো তোমাৰ sin i by যদি sin r হয় ইয়াতে তোমাৰ a মাধ্যমৰ সাপেক্ষে b মাধ্যমৰ প্ৰতিসৰণাংক এটো মানে এটোৰ সাপেক্ষে এটো তোমাৰ কি ওলাব দিছে প্ৰতিসৰণাংক ওলাব দিছে তো ইয়াতে তোমাৰ এটো হ'ব তোমাৰ এংগল অফ ইনসিডেন্ট অৰ্থাৎ এটো হ'ব তোমাৰ sin 60 আৰু এটো তোমাৰ কিমান দি আছে 45 এটো sin 45 এটা তোমার sin 60 ডিগ্রির ভ্যালু কি আছে sin 60 ডিগ্রির ভ্যালু আছে তোমার √3 আর sin 45 ডিগ্রি হইছে √2 কতকে এটার ভ্যালু হবে √3/√2 √3/2 এটা তোমার এটো এ নম্বর অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে উক্ত সজলিটোৰ ক্ষেত্ৰত সমতুল্য ৰোধ কি হ'ব চোৱা এটো আৰু এটো তো তোমাৰ কি হৈ আছে প্যারালাল হৈ আছে গতিকে এটো হ'ব তোমাৰ 1/4 + 1/4 এটো হ'ব তোমাৰ 4 আৰু ওপৰত আহিব 2 অৰ্থাৎ এটো তোমাৰ লটাই দিলে হ'ব 4/2 মানে এটো হ'ব 2 এই দুটা মিলি হল 2 আৰু এটোৰ লগত এটো প্লাস কৰিলে কিমান হ'ব 5 হ'ব এটা তোমাৰ বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে a convex lens has focal length 50 cm ক্ষমতা কি হ'ব আমি জানো ক্ষমতা p 1/f এটো 1/50 cm মিটাৰলৈ কনভার্ট কৰিলে এটো হ'ব তোমাৰ 0.5 এটা তুমি 10 ৰে মাল্টিপ্লাই কৰিব লাগিব কাৰণ এটা ঘৰ আগত পইণ্ট আছে গতিকে এটো হ'ব এটো গতিকে 2d হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে তোমাৰ এটা কাৰ্যকলাপত পাৰ্থ এখন হাতত উত্তল দাপোন আনখনত এডাল কলম উপৰমুৱাকৈ ধৰি কলমখনৰ প্ৰতিবিম্ব পৰ্যবেক্ষণ কৰিলে যেতিয়া হি কলমটো লাহে লাহে দাপোনৰ পৰা আঁতৰাই চালে আৰু সাৱধানতাৰে পৰীক্ষাটো পুনৰাবৃত্ত কৰিলে এতিয়া তোমাৰ কি কৈছে চোৱা এটো কলমটো দাপোনৰ পৰা লাহেকৈ আঁতৰাই নিউতে পোৱা শুদ্ধ মানে পৰ্যবেক্ষণটো বাছি উলোৱা প্ৰতিবিম্বৰ আকাৰ তোমাৰ কি হ'ব ডাঙৰ হ'ব প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হ'ব আৰু তোমাৰ প্ৰতিবিম্বৰটো ফোকাসৰ পৰা আঁতৰি যাব হয় এটো তোমাৰ তো 2 আৰু 4 কারেক্ট হয় এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো তোমাৰ এবাৰ কৰা হৈছে আচ্ছা এটো চোৱা এটো তোমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতে কি কৈছে অৰ্বিটাই এখন জাদুকৰী দাপোনৰ সন্মুখত থিয় হৈ দেখিলে যে তাইৰ মূৰৰ অংশ ডাঙৰ মূৰৰ অংশটো ডাঙৰ আছে মূৰৰ অংশটো ডাঙৰ হলে তোমাৰ অবতল হ'ব গাৰ মধ্য অংশ একে অৰ্থাৎ সমতল হ'ব আৰু ভৰিৰ অংশ সৰু তলৰ পৰা ওপৰলৈ জাদুকৰী দাপোনখনৰ সংযোগৰ ক্ৰম দিয়া হৈছে ক্ৰম কি হ'ব অৰ্ডাৰ ক্ৰম কি হ'ব এটা স্যার ডাঙৰ প্ৰতিবিম্ব কোনে গঠন কৰে ডাঙৰ অবতল ডাঙৰটো তোমাৰ কি হ'ব অবতল হ'ব একে আকাৰৰ হলে তোমাৰ এটো কি হ'ব সমতল হ'ব আৰু তোমাৰ ভৰিৰ অংশ সৰু হলে তোমাৰ এটো কি হ'ব উত্তল তো এটো অবতল সমতল উত্তল হ'ব অবতল সমতল উত্তল এটো চা এটো তোমাৰ সি অপশনত আছে গতিকে সি অপশনটো কারেক্ট অপশন হয় এর পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে the speed of light in air is 3 × 10⁸ meter per second and the medium x is 1.5 × 10⁸ meter per second the refractive index of x will be এটো কিমান হ'ব হেতু আমাক খুদিছে হয় না এটো তোমাৰ
ৰিফ্ৰেক্টিভ ইণ্ডেক্স কি আছিল এটো c/v আছিল হয়নে c হৈছে তোমাৰ উন্নত পোহৰৰ দ্ৰুতি এটো দি আছে তোমাৰ 3 * 10^8 আৰু ভেলোচিটি এটো দি আছে তোমাৰ 1.5 * 10^8 তো 10^8 আৰু 10^8 কেনসেল যাব এটো হ'ব তোমাৰ 30/15 10 ৰে মাল্টিপ্লাই কৰিলে গতিকে এটো হ'ব তোমাৰ 2 কত আছে এটো a নম্বৰ অপচনত আছে গতিকে এটো a নম্বৰ অপচনটোৱে কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ৰাস্তাৰ কাষত 50 সেন্টিমিটাৰ ভাঁজ বেখাৰদৰ এখন সুৰক্ষা দাপোন স্থাপন কৰা হৈছে যদি দাপোনখনৰ সন্মুখত 100 সেন্টিমিটাৰ দূৰত্বত মানুহ এজন অৱস্থান কৰে দাপোনখনত গঠন হোৱা প্ৰতিবিম্বৰ স্থান কি হ'ব আচ্ছা ইয়াতে তোমাৰ ভাঁজ বেখাৰদ দিয়া আছে তোমাৰ 50 গতিকে তোমাৰ f কি হ'ব f হ'ব তোমাৰ 25 আৰু তোমাৰ সন্মুখত ৰাখিছে এটো তোমাৰ তাৰ মানে এটো তোমাৰ লক্ষ্যবস্তুৰ দূৰত্ব u = তোমাৰ মাইনাস কি হ'ব 100 হ'ব এৰ পৰা লাগে আমাৰ v ৰ মান হয়নে যেহেতু দাপোন হয় গতিকে 1/v + 1/u = কি হ'ব 1/f হ'ব গতিকে এটো হ'ব তোমাৰ 1/v = কি হ'ব 1/f - 1/u গতিকে এটো 1/25 এটো মাইনাস এটো মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হ'ব 1/100 এটো এলসিএম কিমান আহিব 100 আহিব 100 আহিলে এটো থাকিব তোমাৰ 4 + 1 এটো 100 এলসিএম 100 এটো তোমাৰ 4 + 1 মানে 5 এটো তোমাৰ উলটাই দিলে কি হ'ব 100/5 হ'ব অৰ্থাৎ এটো হ'ব তোমাৰ কিমান 25 এটো 25 হ'ব आंसर এটো a নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এতে তোমাৰ 50 হলে তোমাৰ এটো হ'ব 25 হ'ব এটো হাইট ঠিক আছে 25 হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে উখ অট্টালিকাৰ ওপৰত স্থাপন কৰা বিপদ সংকেত বাল্ববোৰ ৰঙা ৰঙৰ সকলো পোহৰৰ ভিতৰত ৰঙা পোহৰ দূৰ দূৰণিৰ পৰা দেখা যায় ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ তোমাৰ এটো আটাইতকৈ কম পৰিমাণে বিক্ষেপিত হয় এটো তোমাৰ বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে ৰাতুলে অন্ধকাৰ কোঠালিৰ পৰা বাহিৰলৈ ওলাই আহি খন্তেকৰ বাবে চকুৰে অন্ধকাৰ আৰু অস্পষ্ট দেখিল যদিও পিছত সকলো স্পষ্ট হ'ল এই পৰিঘটনাত ৰাতুলৰ কোনটো অংশৰ পৰিৱৰ্তন হৈছে এটো চকুৰ মনি তোমাৰ এডজাস্ট হওঁতে অলপমান টাইম লয় সেই কাৰণে এটো তোমাৰ তেনেকুৱা দেখা যায় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা আলিশা চকুৰ বিগাৰত ভুগি আছে ডাক্তৰে তাইক প্ৰতিকাৰক লেন্স হিচাপে প্লাস এটো তোমাৰ 1.5 দি আছে প্লাস দি আছে মানে তোমাৰ উত্তল লেন্স ইউজ কৰি আছে হয়নে উত্তল লেন্স ইউজ কৰিলে তোমাৰ কি হ'ব হাইপাৰমেট্ৰোপিয়া হ'ব দূৰ দৃষ্টিগ্ৰস্ততা হ'ব আৰু তো দূৰ দৃষ্টিগ্ৰস্ততা এটো তোমাৰ দুটাত আছে হয় আৰু তোমাৰ লেন্স দিছে বিকাৰটো কি হ'ব আৰু লেন্সখনৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব ফোকাস দৈৰ্ঘ্য সুধিছে তো আমি জানো p = 1/f হয় এতে পাৱাৰ দি আছে 1.8 = 1/f এটো ক্রস মাল্টিপ্লিকেশন কৰিলে তো এটো হ'ব তোমাৰ f = 1/8 মানে এটো হ'ব তোমাৰ 10/18 10/18 হলে তোমাৰ এটো আহিব তোমাৰ 100 আচ্ছা এটো তোমাৰ 10/18 ক ডিভাইড কৰিব লাগে পয়েন্ট দিলে হ'ব 100 এটো তোমাৰ কিমান বাৰ যাব 18 * 5 = 90 আচ্ছা 0.5 হ'ব 0.5 এটো সব 0.5 এটো আছে হাইপারমেট্রোপিয়া 0.55 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা what is the amount of current 6 × 10⁸ number of electrons flow in a metal in 1 second 1 সেকেন্ডত কিমানটা মানে পার হৈ যাব যত তোমাৰ এটো দিয়া আছে ইমানখিনি হয় না তো এটো 1 এম্পিয়ার হ'ব এটো বি অপচনটো কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ এটো তোমাৰ কি আছিল I = তোমাৰ কি আছিল q/t আছিল হয়নে পিছৰ কোৱেশ্চনটো চোৱা এটো যদি এজন মানুহে 5টা ৰোধক জোৰ প্ৰত্যেকৰে ৰোধ 5 ওম সকলোৰে ৰোধক সংযোগ কৰিব পৰা সৰ্বাধিক ৰোধক কিমান হ'ব
এটো 25 হ'ব এটো তোমালোকৰ এক্সাৰসাইজৰ পৰা দিছে কোৱেশ্চনটো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন চোৱা যদি 1 ওহম আৰু 2 ওহম ৰোধৰ লগত 6 ভোল্ট বেটাৰী এটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় তেন্তে 1 ওহম ৰোধক প্ৰয়োগ হোৱা ক্ষমতা কিমান হ'ব এটো 4 ওয়াট হ'ব এই কোৱেশ্চনটো এইবোৰ কোৱেশ্চন মই আগতে আলোচনা কৰিছো তোমালোকে এই ভিডিওবোৰ যদি চোৱা নাই ভিডিওবোৰ চাই লবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে প্ৰণীতাই 4টা সলিনয়েডত এডালকৈ লুৰ দণ্ড ৰাখি 4টা বিদ্যুৎ বনালে আৰু বিদ্যুতৰ ওচৰলৈ ষ্টিলৰ পিনৰ থুব এটা ললে তেতিয়া হলে তোমাৰ এতে কৈছে কি আচ্ছা তোমাৰ কোনটো বিদ্যুৎ চুম্বকে থুপটো বেছিকৈ আকৰ্ষিত কৰিব কোনটোৱে বেছিকৈ আকৰ্ষিত কৰিব হেতু দিছে চোৱা এইটোৱে বেছিকৈ আকৰ্ষিত কৰিব কাৰণ ইয়াতে পাকৰ সংখ্যা বেছি আছে তো ইয়াৰে চুম্বক ক্ষেত্ৰ বেছি আছে তো চুম্বক ক্ষেত্ৰ বেছি হলে হেতু তোমাৰ কি কৰিব বেছিকৈ আকৰ্ষণ কৰিব অৰ্থাৎ এটো তোমাৰ এ হ'ব এটো তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব সো এই যেটো কোৱেশ্চন পেপাৰ এটো তোমাৰ লখিমপুৰৰ কোৱেশ্চন পেপাৰ হয় তো লখিমপুৰৰ কোৱেশ্চন পেপাৰৰ এমসিকিউ লগতে তোমাৰ লং কোৱেশ্চন দুটা মই অলৰেডি আলোচনা কৰিছো তোমালোকে তাতে গৈ চাই লবা এর আগতে যেটো কোৱেশ্চন আছিল এই কোৱেশ্চনটো তোমাৰ তাতে ডিসকাশন কৰা হৈছে তোমালোকে তাতে গৈ ভিডিওটো চাই লবা ইয়াৰ পিছত চোৱা এই যেটো কোৱেশ্চন আছে এটো তোমালোকৰ এক্টিভিটি যেটো আছে সেই এক্টিভিটিৰ পৰা কোৱেশ্চনটো দিছে এই কোৱেশ্চনটো তাতে ডিসকাশন কৰা হৈছে তোমালোকে তাতে গৈ চাই লবা তাতে গুটিখিনি কোৱেশ্চন তাতে ডিসকাশন কৰা হৈছে ইয়াৰ পিছত চোৱা এটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন এটো তো আলোচনা কৰিছো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনত অলৰেডি এটো আলোচনা কৰিছো হেতু তাৰে কোৱেশ্চন হয় এটো তোমাৰ হয় এবোৰ গুটিকেটা আলোচনা কৰিলে এবোৰ আলোচনা কৰা হৈছে আচ্ছা এই কোৱেশ্চনটো চোৱা এটো আলোচনা কৰা হোৱা নাই এটো কি কৈছে চোৱা বিদ্যুৎ ক্ষেত্ৰ এখনত এডাল ৰড ৰখা হল ৰড দুডালৰ দুই মূৰৰ বেটাৰীৰ লগত এডাল তাৰৰ সহায়ত সংযোগ কৰা হল ঠিক আছে এটো এনেকে সংযোগ কৰা হৈছে কোনটোৰ দিশত তোমাৰ ৰডডাল লৰচৰ কৰিব এটো তোমাৰ পৃষ্ঠৰ বাহিৰলৈ কি কৰিব লৰচৰ কৰিব এটো তোমাৰ অলৰেডি ডিসকাশন কৰিছোৱে এটো তোমাৰ ডিসকাশন কৰিছো ইয়াৰ পিছত চোৱা আচ্ছা এইটো ডিসকাশন কৰা হৈছে ম্যাচ দ্য ফলোইং এইটো কৰা হৈছে এইটো কৰা হল এইটো তো হৈছে এটা তোমাৰ ফাংশনৰ কথা কৈছে কোনটো কেনেকে ফাংশন কৰে এইটো আলোচনা কৰা হৈছে এইটো কৰা হৈছে এইটো ইবোৰো কৰা হৈছে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন কেটা তো কৰা হৈছে আচ্ছা এইটো তোমাৰ অলপ আগতে কলো এইটো এই কোৱেশ্চনটো চোৱা এইটোত তোমাৰ কি কৈছে এ টিপিক্যাল সোলাৰ সেল সাপ্লাই কোয়ান্টিটি অফ ইলেক্ট্ৰিসিটি এটো এটা বিশেষ প্ৰকাৰৰ সৌৰকোষৰ মানে কিমান পৰিমাণৰ ই যোগান ধৰে এটো তোমাৰ 0.7 ওয়াট এটো বি অপচনটো কারেক্ট অপচন হয় আৰু এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন অলৰেডি আলোচনা কৰিছো তোমালোকে এটো তোমাৰ তো এটো আলোচনা কৰা হৈছে হয় এটো কৰা হৈছে আচ্ছা এইটো কৰা হোৱা নাই সো এটো কি কৈছে চকুৰ ভিতৰত সময় পোহৰ পাৰ হৈ যোৱা চকুৰ অংশকেটাৰ সঠিক ক্ৰমটো কি হ'ব এটো তোমাৰ ডি অপচনটো কৰ্নিয়া পিউপিল লেন্স আৰু ৰেটিনা এটো ডি অপচনটো কারেক্ট অপচন হ'ব তৰাৰ তীব্ৰণিৰ কাৰণ এটো তো হৈছে তৰাৰ তীব্ৰণিৰ কাৰণ তৰা কিহৰ কাৰণে তীব্ৰ কৰে কাৰণ এটো বেলেগ বেলেগ মাধ্যমত পোহৰে গতি কৰে এই কাৰণে এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তো কৰা হৈছে ডিসকাশন এটো কৰা হৈছে এটো তোমাৰ কি কৈছে ইয়াতে চোৱা 20টা সমান ৰোধৰ টুনি লাইট সমান্তৰালভাৱে সংযোগ কৰা হৈছে প্ৰতিটো লাইটৰ ৰোধ R হলে মুঠ ৰোধ কি হ'ব এটো R/20 ইয়াতে তোমাৰ 6 ভোল্ট হ'ব এটো চোৱা এই কোৱেশ্চনটো ওপৰত চিত্ৰত দেখুৱা ধৰে প্ৰতিটো ব্যাটাৰী গোটা পেন্সিল এ সাইজৰ যদি ব্যাটাৰী হয় তেতিয়া হলে এ আৰু বিৰ মাজৰ মুঠ বিভৱবেদ কি হ'ব এটো 6 হ'ব কাৰণ এটা তোমাৰ কিমান কে থাকে 2 কৈ থাকে তো 2 2 2 এটা তোমাৰ তিনিটা আছে তো 3 6 হ'ব এটো তোমাৰ ডিসকাশন কৰা হৈছে এটো ডিসকাশন কৰা হৈছে তো মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল আমাৰ ফিজিক্সৰ এমসিকিউ খিনি আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা
7002824673 কিবা প্ৰব্লেম থাকিলে তোমালোকে এইটো কন্টাক্ট কৰি লবা আৰু তোমালোকৰ ডেসক্ৰিপচনৰ লিংকটো মই দি দিম তোমালোকৰ WhatsApp গ্ৰুপৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে বেষ্ট অফ লাক থাকিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি যিকেইটা এমসিকিউ আলোচনা কৰিলো এই এমসিকিউ কেইটা অলৰেডি আলোচনা কৰা হৈছে প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰত তাৰ পিছত হাফ ইয়াৰলি কোৱেশ্চন পেপাৰত গতিকে তোমালোকে ইয়াতে যদি কোনো এটা মিস্টেক দেখা পোৱা তোমালোকে তাতে গৈ চাই লবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ